সংগীত, নৃত্য আৰু চিত্ৰকলা। চিত্ৰকলা বিষয়টিৰ বিভিন্ন শাখা প্ৰশাখা আছে। এই নিশ্চয়কৈ প্ৰমাণ কৰে যে চিত্ৰকলা বিষয়টিৰ গুৰুত্ব অতীতৰ পৰা আমাৰ জীৱনচৰ্যাত নিহিত হৈ আছে। শ্ৰদ্ধাৰ সুধীবৃন্দ, আমি অনুষ্ঠানৰ মাজলৈ যাব বিচাৰিছোঁ। প্ৰথমেই আজিৰ এই অনুষ্ঠানটিৰ আৰম্ভত ডক্টৰ মৌচুমী কন্দলীৰ যি দুখন গ্ৰন্থ উন্মোচন কৰা হ'ব, নিশ্চয়কৈ লেখিকাৰ বিষয়ে কিছু কথা কোৱাৰ প্ৰয়োজন আছে। ডক্টৰ মৌচুমী কন্দলী সমকালীন অসমীয়া গল্প সাহিত্যৰ এটি বহুমাত্ৰিক নতুন ধাৰা সৃষ্টি কৰা গল্পকাৰ। এগৰাকী সুপ্ৰতিষ্ঠিত গল্পকাৰ যে তেখেত হয় সেয়া আমি নিঃসন্দেহে জানো। অন্যহাতে ডক্টৰ মৌচুমী কন্দলী এগৰাকী সুতীক্ষ্ণ কলা সমালোচক আৰু অনুবাদক। ইতিমধ্যে ডক্টৰ কন্দলীৰ 5খন গল্প সংকলন, 2খন কলা সম্পৰ্কীয় গ্ৰন্থ, 2খন অনুবাদ সম্পৰ্কীয় গ্ৰন্থ প্ৰকাশ পাইছে। প্ৰথম গল্প সংকলন আছিল লাম্বাদা নাচৰ শেষত 1998 চনত। এই সংকলনটিয়ে 2000 চনৰ মণি বৰকটকী বঁটা লাভ কৰিবলৈ সক্ষম হয়। তাৰ পাছত পৰ্যায়ক্ৰমে তৃতীয়োত্তৰ গল্প 2007 চনত, 2010 চনত মকড্ৰিল, 2016 চনত প্ৰেমৰ বাহিৰৰ জোনাকী পৰুৱাবোৰ। তেখেতে ইতিমধ্যে ৰাষ্ট্ৰীয় ভাষা পৰিষদৰ ৰাষ্ট্ৰীয় যুৱ পুৰস্কাৰ লাভ কৰাৰ লগতে 2000 চনৰ মণি বৰকটকী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ 2খনি অতি গুৰুত্বপূৰ্ণ প্ৰবন্ধ সংকলন চাৰুকলাৰ ৰেঙনি 2008 চনত আৰু 2011 চনত প্ৰকাশ হয় বিষয় কলা। তদুপৰি 2011 চনত প্ৰকাশ হয় অসমৰ আধুনিক শিল্পকলা। তেখেতৰ 2খন অনুবাদ গ্ৰন্থ লিচেন মাই ফ্লাৱাৰ বা মিছিং অৰেল পয়েট্ৰি অফ আছাম, এইখন প্ৰকাশ হয় 2008 চনত। আৰু অন্য এখনি গ্ৰন্থ এক ধীমানৰ আত্মজীৱনী। এনেধৰণেৰে মৌচুমী কন্দলীৰ বহু গ্ৰন্থ অসমীয়া সমাজ জীৱনে লাভ কৰিবলৈ সক্ষম হৈছে। আমি অনুষ্ঠানৰ মাজলৈ যাব বিচাৰিছোঁ। কাৰ্যসূচী অনুসৰি এতিয়া আছে বিশিষ্ট ব্যক্তিসকলক মঞ্চলৈ আমন্ত্ৰণ আৰু আসন গ্ৰহণ। আমাৰ মাজত আমি আজি নথৈ সুখী হৈছোঁ যে অসমৰ সমাজ জীৱনৰ দুগৰাকী বিশিষ্ট ব্যক্তি, শ্ৰদ্ধাৰ চিত্ৰশিল্পী, কলা জগতৰ স্বনামধন্য ননী বৰপূজাৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমাৰ মাজত উপস্থিত আছে বিশিষ্ট কবি, চিত্ৰশিল্পী, 2024 বৰ্ষৰ ফৰিংবোৰে বাটৰ কথা জানে কাব্যপুথিৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰাপক আমাৰ অতি শ্ৰদ্ধাৰ সমীৰ তাঁতী ডাঙৰীয়া। এই দুয়োগৰাকীকে আমি 2খন গ্ৰন্থ উন্মোচনৰ বাবে ইয়ালৈ আমন্ত্ৰণ জনাইছিলোঁ। আমি জয়ে জয়তে তেখেতসকলক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। মৌচুমী বাইদেউ আৰু মল্লিকা বাইদেউক অনুৰোধ জনাইছোঁ। আমি সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলোঁ অসমৰ বিশিষ্ট সাহিত্য সমালোচক শ্ৰদ্ধাৰ অৰিন্দম বৰকটকী ডাঙৰীয়া। তেখেত আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতক মঞ্চলৈ আগুৱাই আনিবৰ বাবে মল্লিকা বাইদেউ আৰু মৌচুমী বাইদেউক অনুৰোধ জনাইছোঁ। নাট্যকৰ্মী শিল্পী ৰবিজিতা গগৈ বাইদেউ, আমি তেখেতকো মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু মল্লিকা বাইদেউ, মৌচুমী বাইদেউক অনুৰোধ জনাইছোঁ মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে। আমাৰ মাজত উপস্থিত আছে বিশিষ্ট কথাছবি নিৰ্মাতা পৰিচালিকা ৰীমা বৰা, আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। বিশিষ্ট চিত্ৰশিল্পী শ্ৰদ্ধাৰ ননী বৰপূজাৰী ডাঙৰীয়াক আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। আমাৰ
সন্মানীয় অতিথি শ্ৰদ্ধাৰ ঘটনা জনাব সুদৰ্শিনা গগৈ জীৱনী শইকীয়াই তেওঁক সম্বৰ্ধনা জনাব আমাৰ শ্ৰদ্ধাৰ ৰবিজিতা গগৈ বাইদেউ সম্বৰ্ধনা জনাব সঞ্জীৱনী শইকীয়াই আমাৰ মাজত উপস্থিত এতিয়া আছে আদৰণি ভাষণ আগবঢ়াব এই দুয়োখনি গ্ৰন্থৰ আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকল আৰু মঞ্চৰ সন্মুখত অধিক সময় আপোনালোক আটাইলৈ আমাৰ ইংৰাজী নৱবৰ্ষৰ ওলগ নাছিলোঁ আপোনালোকে আপোনালোকৰ বহুমূলীয়া সময় আমাক উপহাৰ দিবলৈ অহাৰ বাবে আমি কৃতজ্ঞ আপোনালোক আজি এই অনুষ্ঠানটো মূলতঃ দুখন গ্ৰন্থৰ উন্মোচনী অনুষ্ঠান গ্ৰন্থ দুখন সচৰাচৰ নহয় আৰু ব্যতিক্ৰম গ্ৰন্থ এইকাৰণে কৈছোঁ যে কলা সমালোচনাৰ গ্ৰন্থ আমি যেতিয়া কলা বিধিকাত ছবি চাব যাওঁ বা আমি যেতিয়া কলা বিভাগ কিবা এটা চাওঁ তাত আমি আকৌ নুবুজাকৈ হাঁহি মাৰি থৈ গুচি আহোঁ এনেকুৱা অৱস্থা আমাৰ হয় তো এনেকুৱা পৰিপ্ৰেক্ষিততে আমি মৌচুমী মণ্ডলী তেখেতৰ লগত আমি আলোচনা কৰিছিলোঁ যে আমাৰ অসমৰ বিশেষকৈ এটা নিৰ্দিষ্ট সময়লৈকে যিখিনি কলা কৌশলী শিল্পীয়ে তেওঁলোকৰ চিত্ৰশিল্প মাধ্যমেৰে আমাক আলোড়িত কৰিছে তেখেতসকলৰ শিল্পৰ পৰিচয় আৰু তেখেতসকলৰ সংগ জীৱনী বদ্ধ কৰি এখন কিতাপ কৰিব পাৰোঁ নেকি তেখেতেও অৱশ্যে এই ধৰণৰ কথা চিন্তা কৰি আছিলে আৰু বহু বছৰ আগৰ পৰা মাজে সময়ে তেখেতৰ আৰ্টিকল লিখা কাকতত ওলাই আছিলে সেইবোৰেই তেওঁ নিৰ্বাচন কৰি আমাৰ যিটো কথা আমাৰ যিটো ইচ্ছা তাত আমাক সহায় জনালে আৰু অন্য এখন গ্ৰন্থ এইখন আকৌ কলা বিভাগে হয় এইখন গ্ৰন্থ বাতায়ন আৰু আগৰখন আছিলে কলা বীক্ষণ বাতায়নখনত বিভিন্ন ধৰণৰ কলা সমালোচনাৰ প্ৰবন্ধ আছে অৱশ্যে এই গ্ৰন্থ দুখন উন্মোচনী হোৱাৰ পিছত উন্মোচক বা আমাৰ বিশিষ্ট অতিথিসকলে গ্ৰন্থ দুখনৰ ওপৰত বিভিন্ন ধৰণে আলোকপাত কৰিব সেইবোৰ আমাৰ পৰা বহু দূৰত আমি খালি এই গ্ৰন্থখন উলিওৱাৰ যিটো চেষ্টা সেই চেষ্টাটো আপোনালোকৰ ওচৰত প্ৰকাশ কৰিলোঁ আৰু আমি আশা কৰিছোঁ আপোনালোকে এই গ্ৰন্থ দুখনক আঁকোৱালি লৈ আৰু চিত্ৰকলাৰ দিশত আপোনালোকৰ সহায় সহযোগিতাৰে আমাক উৎসাহী কৰিব ধন্যবাদ বান্ধৱ প্ৰকাশনৰ শ্ৰদ্ধাৰ শ্ৰীযুত ৰঞ্জন শৰ্মা ডাঙৰীয়ালে আদৰণি ভাষণ আগবঢ়োৱাৰ বাবে ধন্যবাদ জনাইছোঁ সঁচাকৈ এইটো এটা মহতি কাৰ্য যে কলা সমালোচনাৰ লগত জড়িত দুখন গ্ৰন্থ তেখেতে প্ৰকাশ কৰি উলিয়াইছে
সুধী সমাজ আমি মূল অনুষ্ঠানলৈ যাব বিচাৰিছোঁ, যাৰ বাবে আমি অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ। আমি গ্ৰন্থ উন্মোচনীৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। আমি পূৰ্বতে আপোনালোকক জনাইছোঁ যে অসমৰ সমাজ জীৱনৰ দুগৰাকী বিশিষ্ট দুয়োখনি গ্ৰন্থ একত্ৰে উন্মোচন কৰিবৰ বাবে আমন্ত্ৰণ জনাইছিল। আজি সেই শুভক্ষণ সমাগত। আমি দুয়োগৰাকী ব্যক্তিকে অনুৰোধ জনাম দুয়োখন গ্ৰন্থ একেলগে উন্মোচন কৰিবৰ বাবে, আৰু অনুষ্ঠানটিক মল্লিকা বাইদেউ আৰু মৌচুমী বাইদেউক অনুৰোধ জনাম আগবঢ়াই দিবৰ বাবে। প্ৰথম কথা হ'ল, এনেধৰণৰ ৰাজহুৱা সভাত কথা কোৱা মোৰ কাৰণে অকণমান অসুবিধা, যিহেতু আমি ছবি চিত্ৰশিল্পীসকলে বন্ধ ঘৰৰ ভিতৰতে ছবি আঁকি থাকোঁ অকণ নীৰৱে। এতেকে ৰাজহুৱা অনুষ্ঠানত এই ধৰণৰ এটা সমস্যাই দেখা দিয়ে, আৰু বিশেষকৈ যেতিয়া এজন শিল্পীৰ বয়স হয় তেতিয়া সভা সমিতিলৈ মাতে আৰু কথা ক'বলৈ দিয়ে। যা হওক, যিখিনি পাৰোঁ ক'বলৈ চেষ্টা কৰিম। প্ৰথম কথা হ'ল, আজি মৌচুমী কন্দলীয়ে যি দুখন কিতাপ অসমীয়া সাহিত্যৰে আগবঢ়াই দিলে, কলাবীক্ষণ আৰু বাতায়ন, মই ভাবোঁ যে এই দুখন কিতাপে অতি সোনকালে অসমীয়া শিল্পী সমাজত আগ্ৰহেৰে গ্ৰহণ কৰিব। দ্বিতীয় কথা হৈছে, আমাৰ এটা ডাঙৰ সমস্যা হৈছে অসমীয়া চিত্ৰকলাৰ ওপৰত লেখা কিতাপ অতি কম, আৰু যিকেইখন কিতাপ ওলায় তাকো মানুহে পঢ়িবলৈ অসুবিধা পায়। সেইচব সময়ে সময়ে আমি দেখি আহিছোঁ। সেইটো আমাৰ ক'ব নোৱাৰোঁ মই বাকীসকলৰ কথা, কিন্তু চিত্ৰশিল্পৰ কিতাপ, বিশেষকৈ চিত্ৰশিল্পীসকলে ঠিক তেনেকেই কিতাপ সংগ্ৰহ কৰা দেখাত খুব কমেই দেখা পাওঁ। আৰু বিশেষকৈ কি হয়, চিত্ৰশিল্পৰ ওপৰত যিখিনি কিতাপ ওলায় বা ভাৰতবৰ্ষত যিখিনি কিতাপ ওলাইছে বা বিদেশত যিখিনি কিতাপ ওলাইছে, সেইখনৰ বহুত দাম। সেই তেনে ক্ষেত্ৰত আমাৰ নিচিনা শিল্পীসকলৰ কাৰণে কিতাপ সংগ্ৰহ কৰি বা পঢ়াটোও এটা কঠিন কাম হৈ পৰে। যা হওক, এনেকুৱা এটা সমস্যা হৈছে আমাৰ যে অসমীয়া চিত্ৰশিল্পৰ জগতখনক
আৰু ওচৰ চপাই নিবৰ কাৰণে ৰাইজৰ মই ভাবোঁ যে সৰু সৰু কিছু পুস্তিকা ওলাই নতুন প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বা শিশুসকল আছে তেওঁলোকৰ হাতত পৰাকৈ তেনেকৈ কিছু যদি পুথি আমাৰ উলিয়াব পৰা যায় তেতিয়াহ'লে সেই চিত্ৰকলাৰ প্ৰতি আগ্ৰহ হ'বলৈ মানে হোৱাৰ এটা অনুমান কৰিব পাৰি। যাওক আজি এইখিনিতে এটা মই কথা ক'ব খুজিছোঁ, আপোনালোকে নিশ্চয় অৱগত যে অসমীয়া আধুনিক চিত্ৰৰ প্ৰায় 100 বছৰ সম্পূৰ্ণ হৈ গৈছে। সেইটো আমি কোনো উপলব্ধি হয়তো কৰা নাই যে 1919 চনত, মই সেইকাৰণে কৈছোঁ এইটো আমি অলপ চিন্তা কৰিব লাগে এই বিষয়টো লৈ। 1919 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰত যুৱ এটা অনুষ্ঠানৰ যোগেদি এটা কৰ্মশালাৰ আয়োজন কৰিছিল। আজি 100 বছৰ সম্পূৰ্ণ হৈ গৈছে আৰু তাত এটা কৰ্মশালা পাতিছিল আৰু যিখিনি কৰ্মশালাৰ ছবি আঁকা হৈছিল সেই কৰ্মশালাৰ ছবিখিনি লৈ এখন বিশাল ডাঙৰ প্ৰদৰ্শনীও হৈছিল আৰু সেই প্ৰদৰ্শনীখনত জগত সিং কছাৰী, মুক্তা বৰদলৈ, প্ৰতাপ বৰুৱা তেতিয়া সেই সময়ৰ ছাত্ৰ আছিল, তেওঁলোক আৰু বহুতো শিল্পী মানে ছবি ভাল পোৱা, ছবি আঁকিবলৈ ইচ্ছা থকা কিছুমান ছাত্ৰক লৈ পেলাই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে 1919 চনতেই শিল্পকলাৰ বাট কেতিয়া হৈছিল আৰম্ভ কৰিছিল আৰু আমি সেই কথাখিনি আকৌ ভনিয়াই চাবলগীয়া হ'ল। কাৰণ সেই তেতিয়াৰ পৰা আজিলৈকে যিমান চিত্ৰকলাৰ প্ৰদৰ্শনী বা অন্য শিল্পকলাৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকে যিখিনি কাম কৰিছে, যিটো প্ৰদৰ্শনী হৈছে, সেই সকল কামৰ এতিয়ালৈকে মূল্যায়ন কৰা হৈছে নে নাই, মই ভাবোঁ হোৱা নাই। এইখিনি কেনেকৈ কৰা যায় সেইখিনি এটা বৰ গুৰুত্বপূৰ্ণ কথা। মৌচুমী কন্দলীহঁতে সেইখিনি কৰি আছে, কিন্তু আৰু বহুত কৰিব থাকি গৈছে। কাৰণ আমাৰ কোনো বস্তু ৰেকৰ্ড নহয়। যিমান প্ৰদৰ্শনী হৈছে আজিলৈকে এই 100 বছৰৰ ভিতৰত সেইখিনি কেনেকৈ সংগ্ৰহ কৰি কেনেকৈ ৰেকৰ্ড কৰিব পাৰি, কেনেকৈ গোটেই কেতিয়া 1919 চনৰ পৰা কেনেকৈ কাম হৈ আছিল, কি কৰি আছিল, এই গোটেই কামখিনি মানে গোটাই লৈ কিবা এটা কৰিব পাৰিলে আমাৰ কাৰণে এটা মানে ভাল কাম হ'ব বুলি মই ভাবোঁ। আৰু 1919 চনত যেতিয়া জ্যোতিপ্ৰসাদে এই কৰ্মশালাটো কৰিছিল, মই এতিয়া আচৰিত হৈছোঁ যে সেই সময়ত ভাৰতৰ অন্য জেগাত সেই ধৰণৰ কৰ্মশালা হৈছিল নাই, সেইটো এটা সন্দেহজনক কথা। কিন্তু ভালকৈ যদি আমি বিশ্লেষণ কৰি চাওঁ বা জানিব বিচাৰোঁ, হয়তো সেই কৰ্মশালাটোৱেই ভাৰতবৰ্ষৰ প্ৰথম কৰ্মশালা হ'ব পাৰে। কাৰণ প্ৰদৰ্শনী হয়তো হৈছে, কিন্তু কৰ্মশালা হিচাপে তেতিয়াই চিন্তা কৰা এইটো এটা বৰ অসমৰ কাৰণে বৰ ডাঙৰ কথা আচলতে। তো সেই কথাখিনি আমি সকলোৱে মিলি কিবা এটা চিন্তা কৰিবৰ সময় হৈছে। বৰ বিশেষ নকওঁ, কথা কোৱা বৰ বেছি অভ্যাস নাই। মৌচুমী কন্দলীক ধন্যবাদ জনাইছোঁ, তেখেতে মোক মাতি আনি এই সুবিধাখন দিয়াৰ কাৰণে ধন্যবাদ। শ্ৰদ্ধাৰ ননীনপুৰ পূজাৰী ডাঙৰীয়ালৈ আমি পুনৰবাৰ আমাৰ শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে দুটামান খুব গুৰুত্বপূৰ্ণ কথা কৈছে, যদি সেই কথাখিনি মানিব পাৰোঁ নিশ্চয় অসমীয়া সমাজ জীৱনৰ বাবে
এটা ভাল কাম হ'ব। আমাৰ মাজত অন্যগৰাকী উন্মোচক শ্ৰদ্ধাৰ বিশিষ্ট কবি সমীৰ দা, আমি সমীৰ দা বুলি কওঁ, সমীৰ দাঁতি। সমীৰ দাক মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ বিশিষ্ট চিত্ৰশিল্পী নলিবৰ পূজাৰী, বিশিষ্ট সাহিত্য সমালোচক অধ্যাপক অৰিন্দম বৰকটকী, বিশিষ্ট নায়ক পৰিচালক অধ্যক্ষ অভিনেত্ৰী ৰবিজিতা গগৈ আৰু বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ৰীমা বৰা প্ৰমুখ্যে আপোনালোক সুধীবৃন্দ আটাইকে মই নমস্কাৰ জনাইছোঁ। আজি আমাৰ সন্মুখত আছে মণিমালা, মল্লিকা আৰু মৌচুমীৰ মাক মাহিদেউ আমাৰ মাজত আছে। আমাৰ মাজত মই দেখিছোঁ বিশিষ্ট চিত্ৰশিল্পী ৰবিৰাম ব্ৰহ্ম, মোৰ বন্ধু জ্ঞানেন্দ্ৰ বৰকাকতি, বিশিষ্ট কবি আনিসুজ্জামান দাদা, বৌ আছে ডক্টৰ শামীম আক্তাৰ, আমাৰ মাজত আছে ডক্টৰ বিপুল জ্যোতি শইকীয়া, প্লাজমা বিজ্ঞানী, বিশিষ্ট অনুবাদক আৰু কবি উদয়ন আছে, উদয়ন বিশ্বাস, নাৰায়ণ প্ৰসাদ আছে অনুতোষ দেৱ, উৎপল বড়ো আছে, বহুকেইজন আপোনালোক আছে। এই যে এটা বছৰ পাৰ হৈ গ'ল আৰু এটা নতুন বছৰত আজি আহি আমি উপনীত হৈছোঁ, এই সন্ধিক্ষণত আপোনালোক আটাইকে নতুন বছৰৰ ব্লগ আৰু শুভকামনা যাচিছোঁ। আজি আটাইতকৈ আনন্দৰ দিন, যি মুহূৰ্তত অসমৰ দৰে এখন ৰাজ্যত বা উত্তৰ পূৰ্বাঞ্চলৰ দৰে এখন বিশাল অঞ্চলত চিত্ৰশিল্প, বিশেষকৈ শিল্পকলাৰ যি ধৰণৰ প্ৰচাৰ বা প্ৰসাৰ বা যি ধৰণৰ চৰ্চা হ'ব লাগিছিল, সেই ধৰণে অনুৰূপভাৱে ঘটা নাই। তাৰ মাজতো এই অসীম ব্যস্ততাৰ মাজত এই ভয়ংকৰ দিনবোৰ যে পাৰ হৈ গ'ল 6-7টা বছৰত, তাৰ মাজতো কিছু কাম হৈ আছে। আৰু এই কামখিনি যে হৈ আছে, সেইখিনিৰ কাৰণে সমাজ জীৱন এতিয়াও তিষ্ঠি আছে বা বৰ্তি আছে বুলি ভাবিছোঁ, আৰু জীৱন হৈ আছে। এইটোৱে আনন্দৰ খবৰ। আজি মৌচুমীৰ দুখন, ডক্টৰ মৌচুমী কন্দলীৰ দুখন কিতাপ, আৰু কলাৰ কিতাপ, শিল্পকলাৰ কিতাপ, এই দুখন কিতাপক উন্মোচনী সভা তালৈ আহি মই নথৈ আনন্দিত, উজ্জীৱিত হৈছোঁ, অনুপ্ৰাণিত হৈছোঁ। বন্ধুবোৰ চম্পক বৰবৰাক আজি কিছুদিনৰ আগতে লগ পাই ঘৰতে আমি সেইবিলাক কথা পাতিছিলোঁ। বন্ধুসকল, কথা হৈছে যে শিল্পকলাৰ আদৰ পৃথিৱীত সৰ্বত্ৰ সকলো ঠাইতে আছে, কিন্তু আমাৰ দৰে ৰাজ্যত য'ত চৰকাৰী পৃষ্ঠপোষকতা বা ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতা থাকিব লাগিছিল, তেনেধৰণে ইয়াত পোৱা নাই। আজি আহি থাকোঁতে বাটত নন্দিতাই কৈছে যে আমাৰ চৰকাৰী কলা মহাবিদ্যালয়ৰ ছাত্ৰসকলে ৰাতি মেগী খাই কাম কৰি আছে, কিমান কষ্টকৰ কথা। কিন্তু শিল্পকলাৰ যিটো কথা, শিল্পৰ যিটো চৰ্চা, যিটো জীৱনক সুন্দৰ উজ্জীৱিত কৰি ৰাখিছে, এই শিল্পকলাক মই ভাবোঁ যে ভৱিষ্যতৰ ই এক ইস্তাহাৰ। মই লিখিছোঁ এটা কবিতা, কাক বোলে কবিতা বুলি মোৰ এটা কবিতাত মই লিখিছোঁ যে ভৱিষ্যতৰ ইস্তাহাৰ শিল্পকলা। কাৰণ শিল্পকলাৰ ভৱিষ্যতৰ গোটেই দৃশ্য, অনুভৱৰ জগতখন গোটেইখিনি ইয়াত ৰেকৰ্ড হৈ যায়, ইয়াত সঞ্চিত হৈ থাকে। মৌচুমীৰ এই কিতাপখনৰ কথা ক'বলৈ যাওঁতে মোৰ মনত পৰিছে 1988, 89, 90 চনৰ কথা। 80 দশকৰ শেষৰ ফালে আমি 3জন মানুহ আছিলোঁ। শ্ৰদ্ধাৰ পংকজ দা আছিলে, পংকজ দা আমাৰ মাজত নাই। পংকজ দাই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ নতুন বছৰৰ আৰম্ভণিত। আৰু এই কিতাপখনৰ আজি এই শুভক্ষণত পংকজ দাৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। কাৰণ পংকজ দাই এই লেখাখিনি মই কৈছোঁ পংকজ দাক যে আমাৰ আজিৰ অসম মাহেকীয়া আলোচনীখন, এই আলোচনীখনৰ বেটুপাতবোৰ আমি বিশেষকৈ বেলেগ ধৰণে নকৰি কিছু কলা
শিল্পকলা যদি দিওঁ বা কিছু ফটোগ্ৰাফ যদি আমি ইয়াত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে এইখিনি আমাৰ সমাজৰ কাৰণে দুটা কথা হ'ব। এটা হৈছে সাহিত্যৰ জগতে নতুন বাৰ্তা, এটা নতুন অনুভৱ তেওঁলোকে পাব। আনহাতে আন এখন জগতৰ সন্ধান পাব, সেইখন হৈছে শিল্পকলাৰ জগতৰ সন্ধান। এই কথাটোৰ কাৰণে পংকজদা আগ্ৰহেৰে সুধিছিল যে কাক কাক ক'ব পাৰি, আৰু সেইকাৰণে সেই সময়ত আমাৰ সন্মুখত মাত্ৰ এজনেই আছিল, সেয়া আছিল ডক্টৰ মৌচুমী কন্দলী। মৌচুমীক কোৱা হৈছিল আৰু মৌচুমী সেইবোৰ লিখিছিল, পংকজদাই কঢ়িয়াই আনিছিল আগ্ৰহেৰে। মই যদি বৰপূজাৰী সেইখিনি সদায় মই উলিয়াই দিছিলোঁ, আৰু সেইখিনিয়ে গৈ থৈ আজিৰ কলা বিখ্যাত নামৰ আটক ধুনীয়া কিতাপখন, শিল্পকলাৰ এই বহুমূল্য গ্ৰন্থখন আজি আমাৰ সন্মুখত। বন্ধুসকল, পিকাচোৱে এষাৰ কথা কৈছিল যে এভৰি আৰ্ট ইজ এ গ্ৰেট আৰ্ট। প্ৰত্যেকটি শিল্পকলাই মহৎ শিল্পকলা, কিন্তু শিল্পীসকলক আমি কিমানখিনি জানো বা শিল্পীসকলক আমি কিমান ধৰণে শ্ৰদ্ধা কৰোঁ বা শিল্পীৰ গুৰুত্ববোৰ আমি কেনেধৰণে বুজি পাইছোঁ, এই কথাখিনি আজি মই ভাবোঁ যে আমি আটাই কথাটো গুৰুত্ব সহকাৰে ভাবিবৰ সময় আহিছে। কাৰণ শিল্পকলা পৃথিৱী যেতিয়া আৰম্ভ হৈছে, পৃথিৱীৰ যেতিয়া বিৱৰ্তন আৰম্ভ হৈছে, তিনিটা বস্তুৱে পৃথিৱীক ধন্য কৰি থৈ গৈছে। তিনিটা বস্তুৰ ভিতৰত এটা হৈছে শিল্পকলা, আনটো হৈছে সংগীত আৰু কবিতা একেলগে আহিছে, আৰু তৃতীয়টো হৈছে কথাটো হৈছে সংগীত, শিল্পকলা আৰু কবিতা। এই তিনিটা বস্তু একেলগে আহিছে বুলি ফ্ৰান্স বুৱাছে কৈছে তেওঁৰ প্ৰিমিটিভ আৰ্ট নামৰ কিতাপখন। এই তিনিটা কথাৰ পৰা সমাজখন কিমান দূৰ আগবাঢ়ি আহিলে, আজি সমাজ ক'ৰ পৰা ক'লৈ গুচি গৈছে। সমাজৰ যে নান্দনিক চিন্তাটো, সুন্দৰৰ চিন্তাটো, এইটো আহিছে ক'ৰ পৰা? শিল্পীসকলৰ পৰা আহিছে। কিন্তু শিল্পীসকলৰ কথা আমি কিমানে জানো? আজি মৌচুমী বাহিৰে কেৱল নীলমণি ফুকন ছাৰৰ কলা সমালোচনাৰ বিষয়ে বা কলা বিষয়ক কিতাপ কিছু লিখি থৈ গৈছোঁ। দুখন কিতাপে মই মনত পৰিছে, এখন হৈছে ৰূপবৰ্ণবাদ আৰু আনখন হৈছে শিল্পকলাৰ আনন্দ আৰু উপলব্ধি। আনহাতে হেমন্ত মিশ্ৰৰ এখন কিতাপ আছিলে ভাৰতীয় চিত্ৰকলা বুলি। তাৰ বাহিৰে খনীন দাসৰ এখন কিতাপ অসমৰ শিল্পকলা, তাৰ বাহিৰে আছে ৰাজকুমাৰ মজুমদাৰৰ এখন কিতাপ আৰু অংকুৰ ডেকাৰ এখন শিল্পকলা বুলি। শিল্পকলাৰ কিতাপ আমাৰ মাজত অতিকে তাকৰ, পাবলৈ নাই কিতাপ। তাৰ মাজতো আমাৰ আনন্দৰ খবৰ যে আজি দুখনকৈ কিতাপ আমাৰ মাজত উন্মোচিত হৈছে। গতিকে মই ভাবোঁ যে আমাৰ যিসকল লেখক বা শিল্পী বা কবি আছে, তেওঁলোকে শিল্পকলাৰ বিষয়ে অকণমান অধ্যয়ন কৰাটো, চৰ্চা কৰাটো, আৰু শিল্পকলাৰ বিষয়ত কথা নতুনকৈ লিখি উলিয়াই ব্যাপকভাৱে প্ৰচাৰ কৰা এটা সমাজত। কথা হৈছে যে প্ৰত্যেকটো ছপা আখৰৰ গুৰুত্ব অপৰিসীম। ছপা এটা শব্দ বা এটা বাক্যৰ গুৰুত্ব অপৰিসীম, কাৰণ এই ছপা আখৰ বা এই ছপা শব্দই বা ছপা বাক্যই সভ্যতাৰ সোপান কৰিছে। আজি মুদ্ৰণ যন্ত্ৰৰ অবিহনে ছবিৰ কথাটো, ছবিৰ প্ৰচাৰ বা সাহিত্যৰ প্ৰচাৰ বা সংগীতৰ প্ৰচাৰৰ কথাটো আমি ভাবিবই নোৱাৰিলোহেঁতেন। সেইটো হৈছে বিজ্ঞান আৰু প্ৰযুক্তিৰ কথা। বিজ্ঞান আৰু প্ৰযুক্তিয়ে আমাক ইমান শক্তি দিছে যে এইবোৰৰ জৰিয়তে আমাৰ ভাৱ অনুভূতিৰ জগতখন, আমাৰ অভিজ্ঞতাৰ জগতখন, এই গোটেইখিনি যুটীয়া একেলগে তুলি ধৰাৰ, সংৰক্ষণ কৰাৰ এটা আমাক শক্তি দিছে। সেইকাৰণে এই বিজ্ঞান আৰু প্ৰযুক্তিৰ সৎ ব্যৱহাৰ কৰাৰ কাৰণে প্ৰত্যেকজন মানুহে চেষ্টা কৰাটো মই ভাবোঁ যে আমি দৰকাৰ। আৰু সময় থাকোঁতে এইবোৰ সংৰক্ষণ নকৰিলে এটা সময় নষ্ট হৈ যাব। আৰু এটা জাতিয়ে যদি জীৱিত জাতি যদি হয়, মৃত জাতি যদি নহয়, জীৱিত জাতি যদি হয়, তেনেহ'লে তেওঁলোকৰ সমাজখনৰ যিবোৰ সুন্দৰ শিল্পকৰ্ম, যিবোৰ সুন্দৰ সাহিত্য সৃষ্টি বা যিবোৰ সুন্দৰ কাম আছে, এইখিনি সংৰক্ষণ আৰু সেইখিনিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাম কৰাটো আটাইতকৈ প্ৰয়োজনীয়। থমাছ মানে এষাৰ কথা কৈছিল
They speak with the civilization itself. Word, even the most contradictory word, preserves contact, but it is silence that isolates. প্ৰত্যেকটো শব্দ, প্ৰত্যেকটো কথা, প্ৰত্যেকটো বাক্যই হৈছে সভ্যতাৰ সোপান। শব্দ বা বাক আটাইতকৈ বিতৰ্কিত বাক বা কথা, আটাইতকৈ বিতৰ্কিত শব্দ, সিও সংযোগ ৰচনা কৰে। কেৱল নীৰৱতাই আমাক আঁতৰাই ৰাখে, বিচ্ছিন্ন কৰে। গতিকে কলাৰ বিজ্ঞান বা বাতায়নৰ প্ৰত্যেকটো ছপা আখৰ, প্ৰত্যেকটো ছপা বাক্য, প্ৰত্যেকখন ছবি, ৰঙৰ সমাহাৰ, ইয়াৰ গোটেইখিনি আৱয়ৱিক কথাখিনি, এই গোটেইখিনি কথা এটা গুৰুত্ব ৰৈ গৈছে আমাৰ সমাজ জীৱনত। গতিকে ইয়াৰ এই কিতাপখন বা এই ধৰণৰ শিল্পকৰ্ম বা এনেধৰণৰ মহৎ কামক আমি গুৰুত্ব দিয়াটো উচিত। আৰু প্ৰকাশকেই নহয়, লেখক, পাঠক, সমাজৰ আন 10জনৰ প্ৰত্যেকৰে ইয়াত সহযোগিতা বা অংশগ্ৰহণৰ প্ৰয়োজন আছে বুলি আমি ভাবোঁ। চৰকাৰে এই ক্ষেত্ৰত অন্ততঃ মনোনিৱেশ কৰিব লাগে। চৰকাৰে অন্ততঃ শিল্পীসকলৰ কথাটো গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগে। আমাৰ মাজত ইমান দিন হ'ল, আজি 1919 চনৰ যদি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে তেনেকৈ কলা মেলাৰ আয়োজন কৰিছিল, তাৰপিছত 70 দশকৰ মাজভাগত কলা মেলা হৈছিল গুৱাহাটীত। কলা মেলাৰ জৰিয়তে শিল্পীসকলে যথেষ্ট কাম কৰাৰ সুযোগ পাইছিল। সেইসময়ত চামসিং হানছেদা আছিল। চামসিং হানছেক আজি আমি শ্ৰদ্ধাৰে মৰিছোঁ। গতিকে যিসকল কলাৰ পৃষ্ঠপোষক, কলাৰ আগ্ৰহী যিসকল ব্যক্তি, তেওঁলোকৰ জৰিয়তে সমাজৰ বহুখিনি কাম হৈছে। কিন্তু আজি যি অনুপাতে বা যি হাৰত আমাৰ সমাজত এইখিনি কাম হ'ব লাগিছিলে, সেইখিনি কাম হৈ নুঠাটো অতি পৰিতাপৰ বিষয়। আজি আটাইকেইজন স্বনামধন্য শিল্পী আজি আমাৰ মাজত উপস্থিত আছে। আমি শিল্পীসকলক এটাই অনুৰোধ কৰিম এই সভাৰ জৰিয়তে যে কোনো ক্ষেত্ৰতে কোনো অভাৱ অনাটন বা কোনো দুৰ্যোগৰ বেদিকা ভাগি নপৰাকৈ তেওঁলোকে শিল্প চৰ্চা কৰক। শিল্পৰ যিটো অনবদ্য অৰিহণা, যি অনবদ্য আবেদন, এই আবেদন তুলি ধৰক সমানে উৰ্ধত। আমি কবি সাহিত্যিকসকলকো আমি সমানে অনুৰোধ জনাম যে তেওঁলোকে শিল্পীসকলৰ লগত সমানে আগ্ৰহী হৈ কাম কৰক। কাৰণ প্ৰত্যেকখন পুথিৰ বেটুপাতৰ কথা যদি আমি আলোচনা কৰোঁ বা চপাবন্ধাৰ কথাই যদি আলোচনা কৰোঁ, সকলোতে শিল্পৰ কথাই ইয়াত জড়িত হৈ আছে। গতিকে প্ৰত্যেকটো কথাতে আমাক শিল্পৰ জীৱনত যে খোজে আমাৰ শিল্পৰ প্ৰয়োজন আছে। এই শিল্পক আমি শ্ৰদ্ধা কৰিবলৈ শিকোঁ আৰু চৰকাৰকো আমি এই সভাৰ জৰিয়তে আহ্বান জনাওঁ যে 1919 চনৰ পৰা 100 বছৰৰ এই গৰু উজ্জ্বল ইতিহাস, ইয়াক ধৰি ৰাখিবৰ কাৰণে এটা প্ৰচেষ্টা হাতত ল'ব লাগে, অচিৰেই ল'ব লাগে এই প্ৰচেষ্টা। আৰু শিল্পীসকলক সমবেত কৰি তেওঁলোকৰ শিল্পকৰ্মৰ প্ৰদৰ্শনীৰ জৰিয়তে, তেওঁলোকৰ শিল্পকৰ্মৰ কিছু কিনাৰ জৰিয়তে শিল্পীসকলক মই ভাবোঁ অনুপ্ৰাণিত কৰিব লাগিব। মৌচুমীক মই অভিনন্দন জনাইছোঁ। মৌচুমীৰ লগতে মৌচুমীৰ যিসকল পৰিয়াল, মৌচুমীৰ পৰিয়াল আৰু মৌচুমীৰ বন্ধু বান্ধৱ যিসকল আছে, আটাইকে মই অভিনন্দন জনাইছোঁ যে মৌচুমীৰ দৰে এগৰাকী আগ্ৰহী লেখিকা আৰু শিল্পৰসিকে আজি ইমানখিনি ব্যস্ততাৰ মাজতো, ইমানখিনি কষ্টৰ মাজতো এই দুখন কিতাপ পঢ়ি শিল্পৰ যি শিল্পনমূন্য যিখন আদৰ্শৰ যিখন জগত, সেই জগতখনৰ কথা বাৰ্তা প্ৰচাৰ কৰিছে, তুলি ধৰিছে, যিটো আমাৰ কাৰণে আটাইতকৈ অনুপ্ৰাণিত, উজ্জীৱিত হোৱাৰ কথা। আমি আটাইকে পুনৰাই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মল্লিকাক আমি কৈছোঁ, মল্লিকা আৰু কৰিব লাগিব কাম, বহুত কাম কৰিব লাগিব। মৌচুমীটো কৈছোঁ, মৌচুমী লিখিবা। আজি পংকজদা নাই, পংকজদা থকা মৌচুমীক ক'লেহেঁতেন আজি। মই মল্লিকাক কৈছোঁ, মৌচুমীক ক'লেহেঁতেন। বন্ধুসকলে এইখিনি কথাৰে আপোনালোকক
মোৰ যিখিনি ক'বলগীয়া আছে সেইখিনি কৈছোঁ। মই কি কৈছোঁ মই আপোনালোকে গম পাইছে, কিন্তু মই ভাবিছোঁ যে আজি দিনটো সঁচাকৈ বৰ আনন্দৰ দিন, এটা অনুপ্ৰেৰণাৰ দিন। এই অনুপ্ৰেৰণা, এই আনন্দলৈ আমি উভতিব লাগিব আৰু ভৱিষ্যতৰ দিনবোৰ আমাৰ মাজলৈ আনি আমি নতুন ধৰণে তাক বিচাৰ কৰি চাব লাগিব। এই আশাৰে আপোনালোকক আটাইকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ। কেইবাটি অনুৰোধ জনাইছে, সেইখিনি যদি সঁচাকৈয়ে আমি মানিব পাৰোঁ, নিশ্চয় অসমৰ চিত্ৰশিল্পৰ ক্ষেত্ৰত এটা নতুন মাত্ৰা। এই কথাটো আমি মৰ্মে মৰ্মে উপলব্ধি কৰোঁ। কবিৰ ভাষাৰে কওঁ যে সুখৰ কোনো স্মৃতি নাথাকে, স্মৃতি থাকে কেৱল দুখৰ। বিশিষ্ট চিত্ৰশিল্পী যি আজি আমাৰ মাজত নাই, হেমাংগিনী বৰদলৈ আৰু মনেশ্বৰ পুনৰ কথাৰ মাজলৈ আহিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সাহিত্য সমালোচক আমাৰ শ্ৰদ্ধা সমীৰাজী, মঞ্চত উপস্থিত থকা আৰু বিজিতা বা আৰু বন্ধু ৰীমা প্ৰমুখে, সন্মুখত উপস্থিত বিশিষ্ট ব্যক্তিসকল। এই সভাখনৰ বাবে মই কিয় মাতিলে মই গম পোৱা নাই, কিন্তু ভাবি থাকোঁতে মোলৈ এটা উত্তৰ আহিলে যে যেতিয়া আমি মৌচুমী গল্পৰ কিতাপখন প্ৰথম পঢ়িছিলোঁ লাম্বাৰা নাচৰ শেষত, তেতিয়া দেখিছিলোঁ যে মৌচুমীৰ গল্পত ছবি থাকে, কবিতা থাকে, নাটকীয় অনুষংগ থাকে আৰু এটা চিনেমেটিক ট্ৰিটমেণ্ট থাকে। আৰু সেইবাবে হয়তো এই মঞ্চত এতিয়া চিত্ৰকৰ, কবি, চলচ্চিত্ৰৰ মানুহ আৰু নাটকৰ মানুহ বহি আছে। আৰু মৌচুমী যিটো পৰিচয়ৰ সৈতে মই বেছি পৰিচিত, সেইটো হৈছে পাঠক। আৰু গতিকে পাঠক হিচাপে হয়তো মোক মাতিছে দুআষাৰ ক'বলৈ। গতিকে মই সেইবাবে আপোনালোকে মোক মতাৰ বাবে মৌচুমীক ধন্যবাদ জনাইছোঁ। প্ৰথম কথা, মৌচুমীক বহুত আগৰ পৰা পাইছোঁ, 30 বছৰ হৈছে, 1994 চনৰ পৰা। তেতিয়া মৌচুমী ইউনিভাৰ্চিটি হোষ্টেলত থাকে, মই কটনৰ এই পিছফালৰ হোষ্টেলটোত থাকোঁ। মৌচুমী আহি মানে গৰিয়সীখন, তেতিয়া গৰিয়সী আলোচনী আৰু গৰিয়সীখন কিনিবলৈ পাণবজাৰৰ সেই চুকটোলৈ মোকো লৈ যায়, প্ৰথম মোৰ হোষ্টেলত আহে। আৰু তেওঁ সদায় লক্ষ্য কৰোঁ, তেওঁ আলোচনীখন লৈ প্ৰথমতে কভাৰটো, তেতিয়া চম্পক দাই প্ৰায়ে কভাৰ কৰে আৰু কভাৰটো বহুত সময় কভাৰটো চায়। তেতিয়া মোৰ সেই কথাটো ভাল লাগে যে আজিকালি পেটুপাত ইমান বেছি ভাল হৈছে যে ভাল কিতাপেই নোহোৱা হৈ গৈছে, কণ্টেণ্টেই নোহোৱা হৈ গৈছেগৈ। সেই অৱস্থাত, সেই সময়ছোৱালৈকে, ডিজিটেল গোটেই কাৰবাৰটো অহালৈকে ভাল যিটো কণ্টেণ্ট আৰু কভাৰ এণ্ড কণ্টেণ্ট, সেই দুয়োটা ভাল থকা সময়ছোৱাত বা আমি কলেজ বা ইউনিভাৰ্চিটিৰ ছাত্ৰ আছিলোঁ। আৰু মৌচুমী সেই ধাৰাটোৰ আজিও বাৰ্তাবাহক বুলি অনুভৱ কৰোঁ। মৌচুমীক মই তেতিয়া পাইছোঁ প্ৰথম, তেওঁ সম্পৰ্কত দুআষাৰ কথা কৈ ল'ব বিচাৰিছোঁ। মৌচুমীক এটা কথা প্ৰায়ে কৈছিলে যে অন্য ক'ৰবাত কিবা এটা গান বাজিছে, কোনোবাই কোনো এটা গান এটা মানে সৃষ্টি কৰিছে, মই সেইটো শুনিবলৈ পোৱা নাই। ক'ৰবাত ছবি এখন হৈছে, মই সেইটো শুনিবলৈ পোৱা নাই। ক'ৰবাত খুব ভাল গল্প এটা লিখা হৈছে, তাৰমানে আমি সেইটো শুনিবলৈ পোৱা নাই। আজি আমি ইমান আত্মসন্তুষ্টি আৰু আত্মতুষ্টিৰে জীয়াই থাকোঁ। সেই সময়ত মই ভাবোঁ মৌচুমীৰ সেই অসন্তুষ্টিয়েই তেওঁ প্ৰতিভাক আগুৱাই নিয়াৰ অন্যতম চালিকা শক্তি আছিল। আৰু মই সেই সময়তো পাঠক আছিলোঁ, আজিও পাঠক।
প্ৰায় মৌচুমীয়ে লগ পালে কয় যে মই তোমাক ইমান কিবা কিবি দি থাকোঁ, তুমি নিদিয়া। তেওঁ দিছে হয়, তেওঁ এখন কিতাপ মোৰ নামত দিছে, এখন কিতাপত পাদনি লিখিব দিছে, আজিও মোক মাতিছে। কিন্তু নিজতকৈ যিবোৰ উচ্চ পৰ্যায়ৰ হয় তেওঁলোকক দিবলৈ আচলতে তলৰখিনি একো নাথাকে। সেইকাৰণে দিয়া নাই আৰু দিয়া নহ'ব, সেইটো কথা আজি ৰাজহুৱাভাৱে কৈ দিয়া গৈছে। আজি মোক মাতিছে কিয়? কাৰণ মৌচুমীয়ে যিবোৰ কলাৰ প্ৰবন্ধ লিখিছে সেই প্ৰবন্ধবোৰ পংকজ ঠাকুৰ দাদাই উলিয়াইছিলে, সমীৰদাই উলিয়াইছিলে, তেখেত উদয়ন বিশ্বাস তেখেত আছে, পৰৱৰ্তী সময়ত বৰগোহাঁই ছাৰে উলিয়াইছে। তাৰপিছত মই যেতিয়া প্ৰকাশৰ সম্পাদনাৰ দায়িত্ব লৈছিলোঁ তেতিয়া মই শেষ পৃষ্ঠাটোক বাতায়ন নাম দি তেখেতক এটা চিৰিজ লিখিবলৈ কৈছিলোঁ, আৰু সেইবাবে হয়তো মোক মাতিছে। কিন্তু মই ছবি নুবুজোঁ, ছবিক লৈ মই আনন্দটোহে ল'ব বিচাৰোঁ, আৰু ছবি বুজাৰ মোৰ আগ্ৰহ নাই। কাৰণ যদিনাই বুজিম সাহিত্য সমালোচনা হৈ যেনেকৈ মই বহুতো কবিতা বুজাৰ আনন্দৰ পৰা মই আঁতৰি আহিলোঁ, গতিকে তেওঁ লেখা মাত্ৰ পঢ়িম, গদ্যটো পঢ়িম। মই দুটামান কথা ক'ব বিচাৰিছোঁ তেখেতৰ বাতায়ন নামৰ গ্ৰন্থখনৰ প্ৰসংগত। সকলোবোৰ পঢ়াৰ মই সময় পোৱা নাছিলোঁ, গতিকে দুটামান কথা কৈ আপোনালোকৰ আগত উনুকিয়াব বিচাৰিছোঁ। মই মোৰ ধাৰণাকেইটা বেছি সময় নলওঁ। প্ৰথম কথা যে মই অনুভৱ কৰোঁ মৌচুমী লেখাটোৰ লগত সদায় এটা অভিযোগ থাকে, তেওঁ লেখাবোৰ টান। কেনেকৈ সকলো কথা সহজ হ'ব? তাতে আজি সকলো কথা এটা ছবি এখন সহজ হ'ব নেকি? বিপুলদাৰ পদাৰ্থ বিজ্ঞান সহজ হ'ব নেকি? মাজতে মোক এখন সভাত চিনাকি কৰি দিলে জনপ্ৰিয় সমালোচক। মই চাই জনপ্ৰিয় সমালোচক হ'লে মানে মই সমালোচকেই নহয়। যদি এজন জনপ্ৰিয় সম্পাদক হয়, জনপ্ৰিয় সমালোচক হয়, জনপ্ৰিয় চিত্ৰশিল্পী হয়, জনপ্ৰিয় গায়ক হয়, তেনেহ'লেতো এইবোৰ জনপ্ৰিয়তাৰ মাপকাঠিটো হয়তো সময়ে নিৰ্ধাৰণ কৰিব। কিন্তু মৌচুমীৰ ক্ষেত্ৰত মই দেখিছোঁ তেওঁৰ দৃষ্টিভংগী আৰু যিটো ভাষাতাত্ত্বিক যিটো এটা প্ৰকাশভংগী, সেই ক্ষেত্ৰত তেওঁৰ যিটো এক সচেতনতা, আৰু এক ধৰণৰ তেওঁ কৈছে যে তেওঁ এই লেখাবোৰ বিদ্যায়তনিক নহয়। কিন্তু বিদ্যায়তনিক মানেনো কি? একাডেমিক বস্তুটো কি? আজিৰ যিটো একাডেমিক সেইটো কাইলৈ একাডেমিক নহয়। যেতিয়া ডিকনষ্ট্ৰাকশ্যনক লৈ খুব হুলস্থুল হৈছিল তেতিয়া কোনোবাই কৈছিল ডিকনষ্ট্ৰাকশ্যন ইটছেল্ফ ইজ এ কনষ্ট্ৰাকশ্যন, দেন হোৱেৰ ইজ ডিকনষ্ট্ৰাকশ্যন। গতিকে এক নতুন একাডেমিক, নতুন বিদ্যায়তনিক, যিটো সহজ মানে পঢ়িবলৈ সহজৰ কথাটো কোৱা নাই, অৰ্থবহ বুলি হয়তো মই ভাবিব আৰম্ভ কৰোঁ। মৌচুমীয়ে এটা প্ৰবন্ধত, নীলমণি ফুকনৰ বিষয়ে লিখা প্ৰবন্ধত কবিতাৰ মাজত কিদৰে ছবি লুকাই আছে সেই কথাটো উল্লেখ কৰিছে, আৰু চিত্ৰময়তা কিদৰে এক সুৰ হ'ব পাৰে বা এক চাক্ষুষ অভিজ্ঞতা হ'ব পাৰে সেই কথাটো লক্ষ্য কৰিছে। আমি নীলমণি ফুকনৰ কবিতাৰ সমালোচনাৰ ক্ষেত্ৰত লোকসংস্কৃতি, পৰম্পৰা, চিত্ৰময়তা এই কথাবোৰৰ প্ৰসংগ আনো, কিন্তু চিত্ৰময়তা কিদৰে সুৰ হ'ব পাৰে সেই কথাটো কিন্তু আমি মোৰ চকুত পৰা নাই। আৰু তেওঁ সেই কথাটো যে চাক্ষুষ কথকতা, নীলমণি ফুকনৰ কবিতাবোৰ হৈছে এটা চাক্ষুষ কথকতা, ভিজুৱেলটো, এই চাক্ষুষ কথকতা শব্দটো তেওঁ ব্যৱহাৰ কৰিছে। কিন্তু মোৰ দৰে পাঠক এজনক বহুত চিন্তাৰ পথ এটা মুকলি কৰিছে। আৰু মই নিজে অৱশ্যে অনুভৱ কৰোঁ এনে যিবোৰ অন্তৰ্লীন সংগীতময়তা কবিতাই হওক বা ছবিতেই হওক বা কাৰোবাৰ গদ্যত থাকে, সেইটো খুব বেছি সচেতনভাৱে সৃষ্টি কৰা নহয়। যদিও তেওঁ বহু সময়ত কথাবোৰ পাৰফৰ্মিং বা পাৰফৰ্মেঞ্চ আৰ্ট সদৃশ বুলি কৈছে, কিন্তু এজন সাধাৰণ পাঠক হিচাপে মই সদায় ভাবোঁ ছবিতেই হওক বা কবিতাতেই হওক এই পাৰফৰ্মেঞ্চটো যদি ধৰা পৰা বিধৰ হয়, সেইটো কবিতাই হওক বা ছবিয়েই হওক, নাটকেই হওক বা চিনেমা হওক, সি তেতিয়া কিন্তু সফল নহয়গৈ চাগে। মৌচুমীয়ে সেই কথাবোৰ উনুকিয়াইছে এটা বেলেগ পৰ্যায়ৰ পৰা নীলমণি ফুকনৰ কবিতাৰ ক্ষেত্ৰত। সেইটো বাতায়ন নামৰ গ্ৰন্থখনৰ প্ৰথম প্ৰবন্ধটো।
মই সদায় অনুভৱ কৰোঁ যে নীলমণি ফুকনৰ ভাল কবিতাবোৰ তেওঁ যিটো শিল্প চেতনাৰ সংযোগত লিখা তেওঁ যদি জাৰুৱালীৰ গানৰ দৰে কবিতা লিখি থাকিলে হেঁতেন কটনিয়ানত ওলোৱা তেতিয়াহ'লে আমি হয়তো মনত নাৰাখিলোহেঁতেন অৱশ্যে ক'ব নোৱাৰি কিন্তু তেখেতে সেই মহেশ্বৰ নেওগৰ অনুপ্ৰেৰণাত অসমৰ আমাৰ যিটো অলংকাৰ আৰু দেৰগাঁৱৰ শিৱদৌলৰ ওপৰত যিকেইটা প্ৰবন্ধ লিখিছে সেইটোতে হয়তো কবিজনৰ উৎসসূত্ৰও লুকাই আছে সেই প্ৰসংগত নীলমণি ফুকনৰ কবিতা সম্পৰ্কত মৌচুমীয়ে কোৱা লাইনটো মই খুব ভাল লাগিছে যে এইটো এটা আৰ্টটোৰ মানে এখন ফুকনৰ কবিতাটোৰ মাজেদি যোৱাটো এটা আৰ্টটোৰ নিচিনা মই বিচাৰ এই কথাটো কোনেও কোৱা নাই কিমান ফুকন আমি কৰি থাকিলোঁ বা পঢ়ি থাকিলোঁ আৰু সেই কথাটোৰ বাবে মই মৌচুমীক অভিনন্দন জনাইছোঁ কাৰণ নতুন কথা ক'ব লাগিব আমাৰ যদি চলচ্চিত্ৰ সমালোচনা ফুকন ছাৰতে সেই চিনেমাৰ সমালোচনা যদি অপূৰ্ব সমাতে সেই তাহলে কি হ'ব নতুনখিনি ওলাব লাগিব বা সাহিত্য সমালোচনা যদি গোহাঁই গগন বৰুৱাতে সেই তেওঁৰ দ্বিতীয় এটা প্ৰবন্ধ পঢ়িছোঁ মই সেইটো হৈছে প্ৰবন্ধটোৰ নাম কলা আৰু প্ৰকৃতি আৰু সেইটোত তেওঁ খুব সুন্দৰভাৱে প্ৰকৃতিৰ প্ৰতি মানুহৰ যিটো ব্যৱহাৰ তাত যিটো মানুহৰ বিধ্বংসী মনস্তত্ব আৰু যিটো প্ৰেমহীন জিজ্ঞাসা থাকে সেই প্ৰসংগটো আনিছে আৰু সেই দুটা বস্তু যে বিধ্বংসী মনস্তত্বৰ যিটো প্ৰেমহীন জিজ্ঞাসা সেয়া আধুনিক চিত্ৰকলাৰ বিষয় বা উপাদান হ'ব পাৰে নে নাই কাৰণ আধুনিকতাবাদী বুলি ক'লে আমি খুব চব বস্তুৰ পৰা আঁতৰি কিবা এক্সপেৰিমেণ্টেল নন হিউমেন কিবা এটা নাজানো মই ক'ব নোৱাৰোঁ তেনেকুৱা বুলি ভাবে চাগে কেতিয়াবা গতিকে যিটো মানৱ সভ্যতাৰ আত্মহননৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটি আমাৰ আচলতে প্ৰকৃতি বিৰোধী চেতনাটো সদায় সৃষ্টি কৰি আহিছে কিন্তু তাত আৰ্টে কিদৰে নিজৰ বিষয়বস্তু লৈ আনিব তাৰ উদাহৰণেৰে মৌচুমীয়ে কিছু উল্লেখযোগ্য চিত্ৰকৰ আৰু ছবিৰ প্ৰসংগ কৈছে উল্লেখযোগ্য বুলি মই এইভাৱে কৈছোঁ কাৰণ সেই চিত্ৰকৰ বা ছবি মই আগতে নামো শুনা নাই বা ছবিও দেখা নাই পিছত নামবোৰ শুনি গুগলত মাৰি চাইছোঁ গতিকে তেওঁ প্ৰবন্ধটোত এটা উদ্ধৃতি দিছে যে কালচাৰ হেজ বিকাম এ ভেৰিটেবল ছেকেণ্ড নেচাৰ কিন্তু মই ভাবোঁ যে মানৱ সৃষ্ট আধুনিকীকৰণৰ ইচ্ছা য'ত শেষ হয় তাত প্ৰকৃতিকো বিতৰণ কৰাৰ প্ৰক্ৰিয়াৰ বিপৰীতে যাত্ৰা আৰম্ভ কৰাৰ ইচ্ছা পুনৰ আৰম্ভ হয় আৰু তেতিয়া দেখা যায় যে প্ৰকৃতি হৈ ৰোৱা নাই আৰু সেই সময়ত কলাবিদসকলে নিজৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়ি আহে গতিকে সেই মুহূৰ্তত কলাৰ চৰিত্ৰ কি হ'ব পাৰে বা শিল্প বা কলাকাৰে কাক অনুসৰণ কৰিব সেই বিষয়ত এই প্ৰবন্ধটো মোৰ বাবে মনটো মুকলি কৰি দিয়াৰ ধৰণৰ এই ধৰণৰ প্ৰবন্ধবোৰৰ পিছত তেওঁ এটা প্ৰবন্ধ লিখিছে যে মানৱতাৰ পক্ষে কলা এই বিষয়বোৰ বৰ বেছি আলোচনা হোৱা নাই আমাৰ কলা সমালোচনা বুলিলে আৰ্ট ক্ৰিটিকৰ বিষয়ে জীৱনীমূলক লেখা বা এপ্ৰিচিয়েশ্যনতে শেষ হৈ গৈছে তাৰমানে গোটেই সামগ্ৰিক যিটো নৈৰাজ্যৰ যিটো পৰিৱেশ সেই নৈৰাজ্যৰ পৰিৱেশটোত কলাৰ ভূমিকা কি হ'ব গতিকে এই প্ৰবন্ধবোৰে মোৰ নিচিনা আগ্ৰহীজনক যথেষ্ট সহায় কৰিছে বা কৰিব কাৰণ আমি এটা কথা জানো যে এই যে কলাৰ বাবে বুলি যিটো আমাৰ ধাৰণা এটা সময়ত কোৱা হৈছিলে গতিকে তেওঁ এটা শব্দ বৰ সুন্দৰভাৱে অনুভৱ কৰিছে যে এই ধাৰণাটোৱে হৈছে এক ধৰণৰ নান্দনিক ছদ্মবেশ এই শব্দটো ব্যৱহাৰ কৰিছে আৰ্ট ফৰ আৰ্ট এই বস্তুটো আচলতে নান্দনিক ছদ্মবেশ এটা থাকে গতিকে সেই নান্দনিক ছদ্মবেশ লৈ থকা মানুহজনে কি ৰূপ ল'ব আপুনি বিশ্বাস কৰিব নোৱাৰে কাৰণ যাৰ মানুহৰ ওপৰত বিশ্বাস নাই যাৰ মানুহৰ ওপৰত আস্থা নাই সি ছবিয়ে আকৌ কবিতাই লিখক গানেই গাওক চিনেমাই কৰক সি পিছ মুহূৰ্তত কি হৈ যাব আমি ধৰিবলৈ টান হয় গতিকে মই ভাবোঁ নান্দনিকতা যেতিয়া ছদ্মবেশ হয় বা ছদ্মবেশ আজিৰ যুগত যিটো খুব দেখা যায় ছদ্মবেশে যেতিয়া নান্দনিকতাৰ ৰূপ লয় তেতিয়া এটা ভয়ংকৰ সময় আহে আৰু এই সময়ত দায়বদ্ধতাৰ কথাটো মৌচুমীয়ে এই লেখাবিলাকত সচেতনভাৱে আগুৱাইছে তেওঁ এই প্ৰবন্ধকেইটা পঢ়ি মই ভাবিছোঁ
দুটামান কথাক লৈ তেওঁ অত্যন্ত আৰ্কৃতিক হিচাপে সচেতন। এটা হৈছে সাম্প্ৰতিক সময়ৰ ছবিৰ কথা কোৱা নাই, সাম্প্ৰতিক সময়ৰ নৈৰাজ্য আৰু দুৰ্ভাৱনা। আৰু দ্বিতীয় কথাটো যিটো সংঘাত আৰু বিভীষিকাময় পৰিসয়, তাক কেনেকৈ আমি আৰ্টলৈ আনিম। গতিকে কলাৰ অতি আধুনিকতাবাদী ধাৰণাই শিল্পী আৰু শিল্পক মানুহৰ পৰা আঁতৰাই আনিছে বুলি ভবা হয়। আৰু এনে অৱস্থাত আমি আটাই জানো যে আত্মমগ্নতা এক ধৰণৰ আত্মবিভ্ৰান্তি আৰু আত্মপ্ৰতাৰণাও। সেই অৰ্থত মৌচুমীৰ এই প্ৰবন্ধবোৰে অকল শিল্প ৰসিকজনকেই যে জ্ঞান দিব নহয়, সাহিত্যৰ আগ্ৰহী পাঠকজনকো নতুন বাট দেখুৱাব বুলি মই আশা কৰিছোঁ। তেওঁৰ এটা প্ৰবন্ধ আছে শিশুৰ ছবি। সেই প্ৰবন্ধটো খুব গুৰুত্বপূৰ্ণ, কাৰণ আমি সৰুতেই ল'ৰা ছোৱালীবিলাকক স্কুললৈ পঠাই তেওঁৰ যিটো আৰ্টৰ যিটো হেৰিটো নোহোৱা কৰোঁ, সেই সম্পৰ্কত তেওঁ লিখিছে। কাৰণ আমি জানো যে শিশুৰ কেইটামান বস্তু থাকে, সেইটো হৈছে দৃষ্টিৰ স্বচ্ছতা, অকপট সততা, সাহস, সৃষ্টিৰ সহজ আৰু সৰল নান্দনিক ৰূপ। এইকেইটা বস্তু যেতিয়া খুব বেছি ট্ৰেইন আপ কৰা হয়, তেনেহ'লে সেই বস্তুটো আৰু শিশুৰ শিল্প, শিশুৰ হেৰি হাঁহি নাথাকিব আৰু কিবা ইমিটেশ্যন টাইপৰ কিবা এটা হয়গৈ চাগে। গতিকে মই আৰু 2 মিনিটৰ ভিতৰতে কথাখিনি শেষ কৰিম। গতিকে শিশুৰ যে তেওঁ খুব সুন্দৰভাৱে দেখুৱাইছে যে শিশুৰ যিবোৰ ছবিত তাত জ্ঞানৰ মানে নান্দনিকতাও নাথাকে, বা বয়সৰ যিটো স্থিৰতা সম্পৰ্কীয় ধাৰণা, তেওঁ দুজন ছবিৰ কথা কৈছে, স্থিৰতা সম্পৰ্কত ধাৰণাও নাথাকে। গতিকে শিশুৱে এই যে অনুকৃতি অংকন কৰাতকৈ নিবৃত মনৰ বক্তব্য প্ৰকাশতহে যে আগ্ৰহী, সেই কথাটোৰ প্ৰতি যে আমাৰ সমাজখনে বা আমাৰ অভিভাৱকসকলেও গুৰুত্ব দিয়া দৰকাৰ, সেই কথাটো তেওঁ উনুকিয়াইছে। আৰু আমি আটাই জানো যে শিশুৰ এই মায়াবী অন্তঃচেতনাৰ মাজত এক স্বাভাৱিক অধিবাস্তৱিক ৰূপকেতবোৰ থাকে। গতিকে শিশুমেনৰ যিটো কমিউনিকেশ্যন হৈছে, সেইটো হৈছে আনৰ কাৰণে নহয়, এইটো আচলতে আনন্দ আৰু আত্মসন্তুষ্টি, নিজৰ ফূৰ্তিৰ কাৰণে। আৰু আমাৰ সকলো কামেই এতিয়া শিল্পই হওক, সাহিত্যই হওক বা কবিতাই হওক, সকলো আনৰ কাৰণে কৰোঁতে মইতো ভাৱ হয় কাৰো কাৰণে নোহোৱা ধৰণৰ হৈ গৈছে নেকি, মোৰ সাধাৰণ এটা মনলৈ অহা প্ৰশ্ন নাই। তেওঁ আৰু এটা প্ৰবন্ধৰ কথা জাষ্ট অনুকিয়াই মই সামৰিব বিচাৰিছোঁ, সেইটো হৈছে জ্যোতিপ্ৰসাদ আৰু কলাৰ আধুনিকতাবাদী দ্বন্দ্ব। খুব সুন্দৰ প্ৰবন্ধ এটা, আৰু বৰ্তমান সময়ত প্ৰাসংগিক বুলি ভাবোঁ। কাৰণ জ্যোতিপ্ৰসাদৰ প্ৰসংগটো আহিলে আমাৰ মনলৈ আহে। অৱশ্যে শিশুৰ কথাত মই আৰু এটা কথা ক'ব বিচাৰিম। হীৰেণ ভট্টাচাৰ্যই এবাৰ কৈছিলে যে, কোনোবাই কৈছিল যে অসমত শিশু সাহিত্য নাই, তেতিয়া কৈছে শিশু সাহিত্য নাথাকিলে কি হ'ব, অসমত শিশুসুলভ সাহিত্যৰ অভাৱ নাই। গতিকে সেই স্পষ্টতা নিজৰ অভাৱতে হয়তো সেই বস্তুটো সৃষ্টি হয়। জ্যোতিপ্ৰসাদৰ কথাটোত মই ক'ব বিচাৰিছোঁ, তেখেতে সংস্কৃতি আৰু দুষ্কৃতি, জ্যোতিপ্ৰসাদৰ গোটেই শিল্পসমূহ সমালোচনাটোকেই সংস্কৃতি আৰু দুষ্কৃতিৰ সংঘাত বুলি মৌচুমীয়ে আঙুলিয়াইছে। আৰু সেই দুষ্কৃতি বস্তুটোনো কি, সেই বস্তুটো যদি আমি বিচাৰি উলিয়াওঁ, তেতিয়া আমি দেখিব পাম যে সেয়া আচলতে সাম্ৰাজ্যবাদকেই তেখেতে বুজি আহিছে বা আহিব ধৰা। সেই সময়ত পুঁজিবাদ আহিছে নে নাই মই নাজানো, কিন্তু সেই সময়ত আহিব ধৰা পুঁজিবাদৰ প্ৰসংগকেই কৈছে। গতিকে জ্যোতিপ্ৰসাদক মাজত এই সংস্কৃতি আৰু দুষ্কৃতি এই দুটা শব্দ ব্যৱহাৰ কৰাৰ মাজতেই, বা কৃষ্ণতত্ত্বৰ কথা কওঁতেই যে অকল জ্যোতিপ্ৰসাদৰ কথাবোৰ নন্দনতাত্ত্বিকেই নহয়, ইয়াৰ আঁৰত এক ৰাজনৈতিক সচেতনতা আছে, কনচিয়াছনেছটো আছে, সেই কথাটো মৌচুমীয়ে আঙুলিয়াইছে। এই ধৰণৰ প্ৰবন্ধবোৰে মোৰ দৰে পাঠকজনৰ চিন্তাৰ নতুন দিশ বাৰে বাৰে কৈছোঁ মুকলি কৰি দিছে। আপোনালোকেও এই বাতায়ন আৰু এই কলাবীক্ষণ নামৰ গ্ৰন্থখন পঢ়ি নিঃসন্দেহে বহুত নতুন কথাৰ উমান পাব। মৌচুমী জ্ঞানান্বেষী মনটোৱে মোক ইমান দিনে অনুপ্ৰাণিত কৰি আহিছে, আৰু তেওঁৰ গ্ৰন্থখন পঢ়ি আপোনালোকো অনুপ্ৰাণিত হ'ব বুলি মই বিশ্বাস কৰোঁ। এইখিনি কৈ, আৰু আপোনালোকে ইমান বিদ্বৎজনে মোৰ কথাখিনি, মোৰ অনুভৱখিনি শুনাৰ বাবে মই আপোনালোকক আন্তৰিক কৃতজ্ঞতা আৰু মৌচুমীক অভিনন্দন, আৰু মই ৰঞ্জন শৰ্মাক বিশেষভাৱে কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ যে
কলা বিষয়ক দুখন কিতাপ প্ৰকাশ কৰিবলৈ তেওঁ সাহস কৰিছে ধন্যবাদ ৰীমাকে প্ৰমুখ্য কৰি সকলো জ্যেষ্ঠজনে যেন ক্ষমা কৰি দিয়ে গতিকে ক্ষমাৰ দৃষ্টিৰে চাব বুলি ভাবি নাটক কবিতা আৰু চিত্ৰ এই বিশাল জগতখনক মইনো কেনেকৈ চাওঁ তাৰ বিষয়ে মাথো দুখাৰ কথা ক'বলৈ ওলাইছোঁ চিত্ৰকলাৰ ক্ষেত্ৰখন মোৰ কাৰণে সদায় এনেকুৱা এটা ঠাই য'ত মই সদায় শতবাক হওঁ আৰু সেইকাৰণে চিত্ৰকলাই মোক সদায় আকৰ্ষণ কৰি আহিছে কাৰণ মই কথাবোৰ নুবুজো আৰু বাৰে বাৰে চিত্ৰকলাই মোক এজন ছাত্ৰ হ'বলৈ শিল্পৰ ছাত্ৰ হ'বলৈ মোক সোঁৱৰাই থাকে আজিলৈকে হয়তো মই যিমান নাটক চাইছোঁ ঠিক সিমানে হয়তো মই চিত্ৰ চাইছোঁ সন্দিকৈ কলেজত পঢ়িবলৈ আহি মই গুৱাহাটীত থাকি অতি ওচৰতে থকা মই তেতিয়াৰ অসম যিটো আমাৰ ৰবীন্দ্ৰ ভৱনত যিটো আৰ্ট গেলাৰী আছে তেতিয়াৰে পৰা মই চিত্ৰ প্ৰদৰ্শনী চাইছোঁ আৰু সদায় মই হতবাক হৈছোঁ মই কথাবোৰ বুজা নাই আৰু মই বুজিবলৈ নিৰন্তৰ চেষ্টা কৰি থাকোঁ প্ৰথম প্ৰদৰ্শনী মোৰ মনত পৰে গণেশ গোহাঁইৰ এখন প্ৰদৰ্শনী আছিল ভাস্কৰ্যৰ প্ৰদৰ্শনী আছিলে তাৰ পিছতে তেখেত বৰোদা যাব লগা আছিলে এতিয়া মনত পৰা মোৰ সেইখন প্ৰদৰ্শনীৰ পৰা চিত্ৰৰ জগতখনত মই সদায় বিচৰণ কৰি থাকি মই নিজে আপ্লুত হওঁ মোৰ খুব ভাল লাগে আৰু মই বুজিবলৈ চেষ্টা কৰোঁ কথাবোৰ সেই সূত্ৰে গৈ পেলাই মই দেখিছোঁ যে লাহেকৈ মই ডিস্কভাৰ কৰিলোঁ যে গম পালোঁ যে গাৰ্চিয়া লৰকা আচলতে এগৰাকী কবিয়ে নহয় তেওঁ ভাল নাট্যকাৰো বহুত দেৰিকৈ মই সেইটো উদ্ভাৱন কৰিলোঁ জানিলোঁ কথাটো ঠিক তেনেদৰে বাৰ্টল ব্ৰেক এজন ভাল কবি নহয় তেওঁ দেখোন নাটকৰ ক্ষেত্ৰত অহাৰ পৰা গম পালোঁ যে তেওঁ এজন বিদগ্ধ নাট্যকাৰ গতিকে এই যিটো এখন ফিল্ডৰ পৰা আন এখন ক্ষেত্ৰলৈ যিটো এজন শিল্পীৰ ভ্ৰমণ সেই ভ্ৰমণখিনি মই বিশ্বৰ বিভিন্ন ধৰণৰ শিল্পীৰ মাজত পাছত দেখিলোঁ আৰু দেখি মই বুজিলোঁ যে এইসকল শিল্পীয়ে বিভিন্ন ধৰণে নিজৰ শিল্পকৰ্মত এটা মাধ্যমৰ পৰা আনটো মাধ্যমলৈ তেওঁলোকে প্ৰভাৱিত হৈছে ঠিক তেনেকৈ ক'বলৈ হ'লে আমি প্ৰথমতেই এনেই মই নাম লৈছোঁ তেখেতসকলক মই বৰ বিশেষভাৱে বুজি নাপাওঁ তেখেত হৈছে পিকাছ' বহুতখিনি নাটকৰ কাৰণে তেওঁ দৃশ্যসজ্জা কৰিছিলে ছেট ডিজাইন কৰিছিলে গতিকে এজন শিল্পী ভিজুৱেল আৰ্টিষ্ট আৰু তেওঁ মঞ্চখনত মঞ্চখন 3 ডাইমেনশ্যনেল এতিয়া মিডিয়ামলৈ আহি তেওঁ নিজৰ 2 ডাইমেনশ্যনেল মিডিয়াৰ বস্তুখিনি তেওঁ ইয়াত এক্সপেৰিমেণ্ট কৰিছিলে বা তেওঁ তাৰ যোগেদি প্ৰকাশ কৰিছিলে বুলি মোৰ এটা সামগ্ৰিক এটা মোৰ ধাৰণা মই ভুলো হ'ব পাৰোঁ ঠিক তেনেকৈ পাছত আৰু মই উদ্ভাৱন কৰিলোঁ যে যিসকল যেনে টাডাচি চুজুকি তেখেত এজন জাপানীজ আমি তেখেতক থিয়েটাৰৰ থিয়ৰিচিয়ান হিচাপে জানো নো থিয়েটাৰৰ যিবিলাক টিচিং মেথডলজি কেনেকৈ শিকায় সেইখিনি তেখেতে এটা মেথড কৰি টাডাচি চুজুকি মেথড অফ এক্টিং বুলি তেখেতে কৰিছিলে গতিকে মই থিয়েটাৰৰ ছাত্ৰী হিচাপে মই টাডাচি চুজুকি পঢ়িছিলোঁ আৰু লাহে লাহে গম পালোঁ যে তেখেতে চিত্ৰৰ লগতো জড়িত আৰু তেখেতে বহুতখিনি চিনেমাও নিৰ্মাণ কৰিছে ঠিক একেধৰণেই তাৰপিছত যদি চাওঁ যে ছাত্ৰ হিচাপে আমি চিত্ৰকলাৰ যিটো আৰ্ট হিষ্ট্ৰী সেই আৰ্ট হিষ্ট্ৰীটোকে থিয়েটাৰ হিষ্ট্ৰী পঢ়িবৰ কাৰণে বা থিয়েটাৰ কৰিবৰ কাৰণে এটা বেছ হিচাপে গ্ৰহণ কৰা হৈছিলে কাৰণ চিত্ৰকলাৰ ইতিহাসখিনিৰ ওপৰতে ছিষ্টেমেটিক এনালাইচিছ বহুত আগতেই আৰম্ভ হৈছিলে নাটকত বহুত পলমকৈ আৰম্ভ হৈছে গতিকে চিত্ৰকলাৰ মনেটৰ কথা আজি মই মাননীয় মৌচুমী কণ্ডলীৰ কিতাপত পঢ়িবলৈ পাইছোঁ মনেটৰ কথা আছে মানেৰ কথা আছে এইসকলৰ যিসকল ভিজুৱেল দৃষ্টিকোণ বা তেওঁলোকৰ চিত্ৰৰ মাজত ফুটি অহা কালাৰ ৰঙৰ কথাখিনি ৰেখাৰ কথাখিনি ভলিউমৰ কথাখিনি বা টেক্সাৰেল ভেৰিয়েশ্যন দিয়াৰ কথাটি ত্ৰিমাত্ৰিক এটা ৰূপ দিয়াৰ এটা 2 ডাইমেনশ্যনেল মিডিয়াত 3 ডাইমেনশ্যনেল এটা ৰূপ দিয়াৰ কথাখিনি পোহৰৰ কথাখিনি আমি এজ এ ছাত্ৰ হিচাপে অধ্যয়ন কৰিবলৈ পাইছিলোঁ আৰু তাৰ দ্বাৰা মই নিজে বহুত মানে প্ৰভাৱিত হৈছোঁ আৰু মই তাৰ পৰা বহুত কথা শিকিছোঁ ৰেমব্ৰাণ্ট মোৰ কাৰণে এজন গুৰু আজিও মই যেতিয়াই থিয়েটাৰ ডিজাইন পঢ়াইছোঁ যেতিয়াই পঢ়াইছোঁ মই ৰেমব্ৰাণ্টক মই ননাকৈ থাকিব নোৱাৰোঁ কাৰণ ৰেমব্ৰাণ্টৰ পৰাই মই নিজে লাইটৰ কথাখিনি শিকিছোঁ যে পোহৰৰ প্ৰক্ষেপণে
এখন চিত্ৰত কেনেকে বা এটা এংগলৰ কোন ঠাইৰ পৰা কেনেকৈ লাইটৰ সোৰ্স হৈছে তাৰ ফলত এখন চিত্ৰকলাত কেনেকৈ পৰিৱৰ্তন আহিব পাৰে সেই বস্তুখিনিকে আমি কেনেকৈ মঞ্চলৈ এই কথাবোৰ আনিব পাৰো বা মঞ্চত আমি এই খেলাখন বা সেই ধৰণৰ ৰূপ ৰং আৰু তাৰ সেই মাত্ৰাটো আমি কেনেকৈ সৃষ্টি কৰিব পাৰো তাৰ কাৰণে চিত্ৰশিল্পীসকল মোৰ আজীৱন গুৰু আৰু আজিও মই সেই কাৰণে কৈছো চিত্ৰৰ ক্ষেত্ৰখনত মোৰ এটাই কথা যে হতবাক আৰু সেই হতবাকটোৱে মোক সদায় চিত্ৰৰ মাজলৈ টানি লৈ আহিছে আপোনালোকে জানি নিশ্চয় ভাল পাব যদি না জানে আমাক সকলোকে উত্তৰ পূৰ্বৰ যিজন নাট্যশিল্পীয়ে প্ৰভাৱিত কৰি ৰাখিছে সকলোৱে যাক আমি শ্ৰদ্ধা কৰিছো আৰু যে গোটেই বিশ্বক প্ৰভাৱিত কৰিব পাৰিছে তেখেত হৈছে ৰতন খিয়াম ডাঙৰীয়া মই ৰতন খিয়াম ডাঙৰীয়াৰ বিষয়ে অধ্যয়ন কৰি মই গম পালো যে তেখেত নিজে এজন চিত্ৰশিল্পী আছিল তেখেতৰ চিত্ৰ বহুত মানে অইল যেনেকৈ আপোনালোকে বিখ্যাত মানে ডাঙৰকৈ আপুনি যেনেকৈ কানভাছত ডাঙৰ চিত্ৰ কৰা যায় ঠিক অকল স্কেচ বুকত কৰা চিত্ৰই নহয় তেখেতে বিশাল লেভেলত ডাঙৰকৈ তেখেতে চিত্ৰ আঁকিছিলে তাৰ প্ৰেক্টিছ কৰিছিলে অধ্যয়ন কৰিছিলে বহুত তেখেতৰ চিত্ৰ আছে তাৰোপৰি তেখেত এজন আছিলে নভেলিষ্ট তেখেতে 6খনকৈ উপন্যাস লিখিছে তাৰোপৰি তেখেতে এজন নৃত্যশিল্পী আৰু তেখেতৰ সংগীতৰ ওপৰতো আছে গভীৰ জ্ঞান সেইখিনি মিলিহে মই ভাবো যে ৰতন খিয়াম এজনৰ সৃষ্টি হৈছে গতিকে এই যে যিটো এটা মাধ্যমৰ পৰা আন এটা মাধ্যমৰ পৰা আমি কেনেকৈ শিকিছো বা এজনে আনজনৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমৰ শিল্পীজনে আমি বস্তুখিনি আয়ত্ত কৰিছে আৰু যিসকল শিল্পীয়ে হয়তো আয়ত্ত কৰিছে সেইসকল শিল্পীৰহে কাম বিশ্বত সৰাহনীয় বিশ্বত আদৰণীয় হৈছে আৰু তেওঁলোকক কামবিলাকক বাৰে বাৰে চোৱাৰ বাৰে বাৰে অধ্যয়ন কৰাৰ মূল্য আহি পৰিছে গতিকে এই ইণ্টাৰডিসিপ্লিনাৰী এঠাইৰ পৰা এটা ডিসিপ্লিনৰ পৰা আন এটা ডিসিপ্লিনলৈ যোৱাৰ কথাখিনিয়ে মই ভাবো যে কি চিত্ৰশিল্পই নিৰন্তৰ নাটকক সমৃদ্ধ কৰি আহিছে জ্ঞান দিছে আৰু অধ্যয়নৰ এখন থলী আমাৰ আগত দাঙি ধৰিছে গতিকে নাটকৰ লগত মই এনেকেই এজন নাট্যশিল্পী হিচাপে চিত্ৰশিল্পক ভাস্কৰ্যক আৰু আধুনিকভাৱে এতিয়া বা আধুনিক সময়ত ডেভেলপ হোৱা যিবিলাক নতুন বিধা আহিছে সেই বিধাসমূহক মই এজন নাট্যশিল্পী হিচাপে এনেকৈ চাবলৈ মই চেষ্টা কৰিম আজি যেতিয়া মই মৌচুমী কন্দলী মই পুৰণা পৰিচিত তেখেতক মই বহুত আগৰ পৰা জানো প্ৰথমতে তেখেতক এগৰাকী গল্প লেখিকা হিচাপে মই জানিছিলো আৰু তেখেতৰ গল্প পঢ়িছো আৰু সাহিত্যৰ বিষয়ে লিখাও পঢ়িছো আৰু চিত্ৰশিল্পৰ বিষয়ে লেখাখিনি মই বিভিন্ন সময়ৰ আলোচনাত মই পঢ়িবলৈ পাইছো আজি এই দুইখন কিতাপে নিশ্চয় অসমীয়া সমালোচনা সাহিত্য শিল্পকলাৰ সমালোচনাৰ দিশটোত যথেষ্ট চহকী নিশ্চয় কৰিছে আৰু সমীৰা হয় কৈ যোৱাৰ দৰে নিশ্চয় আৰু বহুত কাম আমাৰ কৰিবলগীয়া আছে আৰু মৌচুমীৰ কান্ধত নিশ্চয় আৰু দায়িত্ব বাঢ়ি গৈছে এই দুখন কিতাপ ওলোৱাৰ পিছৰ পৰা আমি তেওঁৰ পৰা নিশ্চয় আৰু কাম আশা কৰিম নাট্যশিল্পী হোৱাৰ সত্ত্বেও মোৰ এষাৰ কথা ক'বলৈ বৰ মন গৈছে সেইটো হৈছে মৌচুমীৰ লেখা এই লেখাখিনিও আৰ্ট সম্পৰ্কীয় লেখাখিনিও যেতিয়া পঢ়া যায় প্ৰতিটো লেখাই এটা স্বয়ং সম্পূৰ্ণ আৰু এটা আৰ্ট এটা সৃষ্টি এই প্ৰবন্ধটো এটা আৰ্ট সমীক্ষাই নহয় প্ৰতিটো শব্দৰ বা প্ৰতিটো বাক্যৰ যেনেকৈ তেওঁ গাঁথনি কৰে আৰু নতুন নতুন শব্দৰ যেনেকৈ তেওঁ প্ৰয়োগ কৰে সেই প্ৰয়োগে এই লেখাসমূহক মোৰ দৃষ্টিকোণেৰে মোৰ কাৰণে এটা নতুনত্ব আনি দিয়ে বা সেই প্ৰবন্ধটো এটা বাৰে বাৰে পঢ়িব পৰাৰ গুণ অৰ্জন কৰিলে মই মৌচুমীৰ প্ৰবন্ধ মই কেইবাবাৰো পঢ়িব পাৰোঁ কাৰণ প্ৰতিটো বাক্যই এটা নতুন জ্ঞান দিয়ে নতুন এটা অন্বেষণ কৰিবলৈ মোক এটা সুযোগ দিয়ে বহুত শব্দ পাওঁ যিবিলাক শব্দ খুব কম ব্যৱহৃত হৈছে বা নতুনকৈ অকণমান সন্ধি কৰি কিছুমান শব্দৰ নতুন ধৰণে আকৌ প্ৰয়োগো কৰা হৈছে গতিকে সেইখিনিয়ে প্ৰবন্ধখিনিক আকৌ বাৰে বাৰে পঢ়াৰ কাৰণে আনন্দ দিয়ে সুযোগ দিয়ে মই আশা ৰাখিছোঁ মৌচুমী আৰু নতুন সাহিত্য সৃষ্টি কৰিব গল্প সৃষ্টি কৰিব সাহিত্যৰ সমালোচনাৰ দিশতো আৰু নতুন তেখেতে পুথি ৰচনা কৰিব নতুনকৈ হৈ থকা গোটেই কামখিনিক আৰু অবজাৰ্ভ কৰিব আৰু সেই অবজাৰ্ভেশ্যনৰ পৰা মই ভাবোঁ শিল্প সাহিত্যক বহুত শিল্পীসকলক
কাম কৰাৰ কাৰণে যথেষ্ট প্ৰেৰণা আগবঢ়ায় অসমৰ কলা সমালোচনাৰ ক্ষেত্ৰখন খুব খৰাং খুব কম লেখা মেলা হয় এক্সিবিশন এখন হৈ যায় তাৰ ওপৰত খুব কম কথা বতৰা হয় আনুষ্ঠানিক কথা বতৰা লেখা মেলা খুব কম হয় তাৰ ওপৰত আলোচনা খুব কমেই পঢ়িবলৈ পোৱা যায় বাকি ক্ষেত্ৰবিলাকতো সিনেমাৰ ক্ষেত্ৰতো নাটকৰ ক্ষেত্ৰতো নতুন নৃত্যৰ সংযোজন এটা হৈছে বা এটা পৰীক্ষা কৰা হৈছে তাৰ সেই সম্পৰীক্ষাৰ সম্পৰ্কে কথা বতৰা নহয় কিন্তু সম্পৰীক্ষাইহে শিল্প সাহিত্যক সমৃদ্ধ কৰিব পাৰে এনেকৈ বহুত ঠাই ফিল্ম মেকাৰৰ যদি আমি ফিল্ম চাওঁ আমি দেখো যে হঠাৎ সিনেমাখনৰ মাজত এখন চিত্ৰৰ ফ্ৰন্টেড শ্বট এটা আহি গৈছে বহুকেইজন চিত্ৰৰ নিৰ্মাতাৰ সিনেমা চাই থাকোঁতে মোৰ কেতিয়াও সেইটো এটা শ্বট লগা নাই বা ধৰিব পাৰিছো যে এখন চিত্ৰ কিন্তু সেই চিত্ৰখন এখন শ্বটেই লাগি গৈছে এটা বহুতখিনি কথা যিখিনি কথা এইটোৰ সামৰি সেই পেইণ্টিংখন মাজত অহাৰ লগে লগে বহুখিনি কথা কাহিনী আগবাঢ়ি গুচি গৈছে পায়েল কাকতীয়াৰ কথা নকলোৱেই বা তেওঁৰ যি দুখন মই চিনেমা চাইছো দুইখন চিনেমাতে দেখিছো এখন পেইণ্টিং আহি গৈছে মাজত কিন্তু সেই পেইণ্টিংখনে কেতিয়াও ডিস্টাৰ্ব কৰা নাই আৰু পেইণ্টিংখনে এই নেৰেটিভটোৰ এটা সুন্দৰ অংশ হৈ আহিছে গতিকে চিত্ৰ অকল নাটক সিনেমা বা কবিতা মাননীয় শ্ৰদ্ধাৰ নীলমণি ফুকন ছাৰৰ এই ক্ষেত্ৰখনত কবিতা আৰু চিত্ৰৰ ক্ষেত্ৰখনত কেনেকুৱা নিৰলস তেখেতৰ যাত্ৰা এই যাত্ৰাৰ পৰা সৃষ্টি কৰা আৰ্ট সমীক্ষাসমূহ কলা সমীক্ষাসমূহ আৰু কবিতাৰ কথা আমি সকলোৱে জানো গতিকে এইখিনি কথা কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিবলৈ ওলাইছো যিখিনি ভুল ত্ৰুটি হৈছে আপোনালোকে মোক যেন ক্ষমা কৰি দিয়ে এই দুইখন পুথিয়ে মই ভাবো অসমৰ কলা সাহিত্যৰ সমীক্ষাৰ জগতত নতুন বাৰ্তা কঢ়িয়াই আনিব সকলোৱে পঢ়িব আৰু এটা নতুন দিশত আগবাঢ়ি যাবলৈ শিল্পী কলা কৌশলীক উৎসাহিত কৰিব ধন্যবাদ আৰু অভিনন্দন মৌচুমী কণ্ডলী ধন্যবাদ সকলোকে নমস্কাৰ ৰীমা বৰা বাইদেউ আমি বাইদেউ দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ মঞ্চত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ নাৰীকৰ পূজাৰী ছাৰ ডাঙৰীয়া সমীৰ দাঁতি ডাঙৰীয়া বন্ধু অৰিন্দম ৰবিজিতা বা সভাগৃহত উপস্থিত সকলো জ্যেষ্ঠজন বন্ধু অনুজ সকলোকে মোৰ শ্ৰদ্ধা মৰম যাচিছোঁ মই আৰম্ভণিতে কম বুলি ভবা কথাখিনি ৰবিজিতা বাই কৈ দিলে কথাটো হৈছে মই সন্মুখত বহুত মানুহ দেখিলে বৰ ভয় লাগে কথা ক'বলৈ মোৰ একদম মানে বুকুখন সঁচাকৈ বৰ একদম বহুত দূৰত যন্ত্ৰ পাইছে মই হাৰ্ট ফিল হৈ যায় মোৰ মানে ফিলিং হয় মানে মোৰ বহুত ভয় লাগে মই একো নাজানো আৰু মই যেতিয়া মোক এনেকুৱা অনুষ্ঠানলৈ মাতে মই মানে প্ৰশ্ন ইমান নিজকে কৰে মোক কিয় মাতিছে তাৰপিছত অহাৰ দুখটো সামৰিব নোৱাৰোঁ কাৰণ মই বহুত নজনা কথা জানিব পাৰোঁ নিজে একোৱেই নাজানো আকৌ ইয়াত বহোঁ তাৰপিছত তথাপি মোৰ ইনফিৰিটি কমপ্লেক্স এটা আহি যায় আৰু সেইবোৰ চব মিলি পেলাই যেতিয়া সন্মুখত এনেকৈ মই থিয় হৈ দিওঁ মোৰ মানে বৰ বেলেগ এটা মানে এলাইনমেণ্টটো নাথাকেগৈ মগজু আৰু হৃদয়ৰ মাজত গতিকে মই এতিয়া কি ক'ম আৰু আপোনালোকে সেইখিনি খেলি পেলাই এই ডিকনষ্ট্ৰাকশ্যনৰ এটা ভাষণ হিচাপে আমি কিবা এটা ক'ম আপোনালোকে এইটো নেৰেটিভ বনাই ল'ব এই যে ৱৰ্ডটো ক'লো ডিকনষ্ট্ৰাকশ্যন বা নেৰেটিভ এলাইনমেণ্ট এই গোটেই বস্তুখিনি পেইণ্টিঙৰ পৰাই অহা আৰু মোক ডক্টৰ মৌচুমী কণ্ডলীয়ে ক'লে তুমি চিনেমা আৰু পেইণ্টিঙৰ বিষয়টোৰ ওপৰত কিবা অকণমান ক'বা পেইণ্টিঙে কেনেকৈ জীৱনত প্ৰভাৱ পেলালে মই প্ৰথমতে তাকে কওঁ মোৰেই হওক বা আমাৰ মানৱ জীৱনতে হওক আমি কথা কোৱাৰ আগতেই আগ আঁকিবলৈ শিকোঁ শিশু হিচাপে ল'ৰা ছোৱালীয়ে প্ৰথমতে আগবাগ কৰে সেই আগবাগখিনি আমি পিতৃ মাতৃয়ে ভাবোঁ মোৰ ল'ৰাটো আৰ্টিষ্ট হ'ব ছোৱালীজনী আৰ্টিষ্ট হ'ব আৰ্ট স্কুললৈ পঠাওঁ মৰ্মাত্মক ভুলটো আমি সেইখিনিতে কৰোঁ বুলি মই ভাবোঁ আৰু এজন ফিলচফাৰ আছিলে ষ্টাইনাৰ বুলি এডুকেটৰ হয় তেখেতে কৈছিলে যে সেইখিনিৰ পৰা আপুনি শিশুটোক গঢ় দিব খুজিছে কিন্তু আচলতে ভাঙিহে পেলাইছে তেওঁ গঢ় হোৱাগৈ নাই তেওঁ আপুনি এখন কম্পিটিশ্যনলৈ তৈয়াৰ কৰিছে বা স্কুলৰ মাৰ্কছৰ কাৰণে তৈয়াৰ কৰিছে যে সি অমিতা এটা আঁকিব লাগিব আপেল এটা আঁকিবলৈ লাগিব আপুনি শিকাব সি আগটো যে মাৰিছে সেই আগটো আপুনি ইনষ্ট্ৰাকশ্যন দিয়ক যে এনেকৈ মাৰক গতিকে তাৰ সেই ইমাজিনেশ্যনটো ইনষ্ট্ৰাকশ্যন হৈ পেলাই সি এটা মানে ফ'ল' কৰিবলৈ লাগি গ'ল ইনষ্ট্ৰাকশ্যন আৰু সেই যে প্ৰচেছটোত গুচি যাওঁ কাৰোবাৰ ইনষ্ট্ৰাকশ্যন ফ'ল' কৰা
তাত আমাৰ নিজৰ সক্ৰিয়তাটো নাথাকে কিন্তু যিসকল পেইণ্টাৰ বা পেইণ্টিং আমি যেনেধৰণে দেখিলোঁ তেওঁলোকে ধ্যানমগ্ন ঋষিৰ দৰে এই ৱৰ্ডটো মই যেতিয়া শুনিছিলোঁ এজন পেইণ্টাৰৰ বিষয়ে পল চেজানৰ বিষয়ে যেতিয়া শুনিছিলোঁ ধ্যানমগ্ন ঋষি সেই কথাটো মোৰ মূৰত একদম থাকি গৈছিলে যে পেইণ্টাৰজন ধ্যানমগ্ন ঋষি মানে কি তেতিয়া মই বুজিছিলোঁ যে চেজানৰ যিটো ব্ৰাছৰ ষ্ট্ৰক আছিলে সেই ষ্ট্ৰকখিনি বহলকৈ দীঘলকৈ ষ্ট্ৰক নাছিলে তেওঁ সৰু সৰু ষ্ট্ৰকেৰে এখন পেইণ্টিং বনাইছিলে আৰু সেই ষ্ট্ৰককেইটা দিবলৈ সেই পেইণ্টিংখন কমপ্লিট কৰিবলৈ তেখেতক বহুত টাইম লাগিছিলে আৰু সেই টাইমখিনি তেওঁ কনচেন্ট্ৰেশ্যন ব্ৰেকখন আছিলে তেওঁ ধ্যান দি পেলাই সেই পেইণ্টিংখন কমপ্লিট কৰিছিলে সেই চেজানৰ প্ৰচেছটোৰ পৰা মই এটা কথাই বুজিলোঁ যে এনেকুৱা নহয় যে আমি বনাই আছোঁ স্কেটছৰ নিচিনাকৈ বনাই আছোঁ সেইখন ফালি পেলাই এইখন আমাৰ মন পচন্দৰ হোৱা নাই আমি বেলেগ এখন বনাই আছোঁ পেইণ্টিংখন তেওঁ ইমানেই ধ্যান দি বনাইছে যে তেওঁ নিখুঁত সেই ব্ৰাছৰ ষ্ট্ৰককেইটা দি তেওঁ যিটো ইমাজিন কৰিছে তেওঁ সেই লক্ষ্যত উপনীত হ'ব লাগিলে তেওঁ উপনীত হৈ পেলাই যিখন পেইণ্টিং বনাইছে সেইখন কাৰোবাৰ বোধগম্য হওক বা নহওক সেই কথাটো তেওঁ ভবা নাছিলে আৰু এই বস্তুটোৱে মোক আচলতে বহুত ইনস্পিৰেশ্যন দিছিলে যে আৰ্টে আমাক কেনেকৈ এটা স্ক'প অফ ইমাজিনেশ্যনৰ বাবে ৰাস্তা এটা খোলা এৰি দিয়ে ডেফিনেট মিনিং নাথাকে পেইণ্টিংখনত এটা ইমাজিনেশ্যনৰ বাবে স্ক'প থাকে এটা লজিকৰ বিয়ণ্ডত এটা স্ক'প থাকে পেইণ্টিং মোৰ বাবে সেইটো আৰু সেই ইনস্পিৰেশ্যনটোৱে মোক চিনেমা বনোৱাত খুব এটা মানে ইনস্পায়াৰ্ড বহুত বেছিকৈ কৰিলে যে আমি সদায় প্ৰত্যেকটো বস্তুতে আমি লজিক কিয় বিচাৰোঁ মিনিং কিয় বিচাৰোঁ জীৱনৰ প্ৰত্যেকটো মুহূৰ্ততে আমি মিনিং পাওঁনে কেৱল কৈ যোৱাৰ দৰে আমাৰ জীৱনটো দেখোন মিনিংলেছেই গতিকে এই মিনিং বিচৰা পদ্ধতিটোক আঁতৰাই পেলাই মই নিজৰ ক্ৰিয়া বা শিল্পকলাত মনোযোগ দিবলৈ মই ইনস্পিৰেশ্যনটো পেইণ্টিঙৰ পৰা পালোঁ চিনেমালৈ পেইণ্টিঙৰ অৱদানৰ বিষয়ে আমি সকলোৱে জানো ফ্ৰেমিং কম্পজিশ্যন লাইটিং বেছিক এইখিনি সকলোৱে জানো যে কেনেকৈ ৰাজা ৰবি বৰ্মাৰ পেইণ্টিঙে বা লাইটিঙে কালাৰে ইণ্ডিয়ান চিনেমাক ইনস্পায়াৰ কৰিলে বহুত ফিল্ম মেকাৰ জেনেৰেশ্যন বাই জেনেৰেশ্যন ৰাজা ৰবি বৰ্মাক ৰাখিলে এজ এন ইনস্পিৰেশ্যন বাট পেইণ্টিংখন তাতে শেষ হৈ যায় নেকি যে কালাৰ কম্পজিশ্যন লাইটিং ফ্ৰেমিং সেইটো খালি দৃশ্যৰ বাবে বিউটিৰ বাবে তাৰ বিয়ণ্ডত কি সেই বিয়ণ্ডলৈ যোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ল যেতিয়া মই ফিল্ম ইনষ্টিটিউটত গুৰু হিচাপে পালোঁ মানিকল ডাঙৰীয়াক ছাৰক যেতিয়াই পালোঁ তেতিয়া আচলতে মই জানিবলৈ পাৰিলোঁ যে পেইণ্টিংখনত তৰপ থাকে লেয়াৰ্ছ থাকে সেই লেয়াৰ্ছবোৰ তেওঁ নিজৰ চিনেমা যেতিয়া তেখেতৰ চিনেমাবোৰ চাবলৈ ধৰিলোঁ দুবিধা হওক উস্কি দতি হওক নজৰ হওক তেতিয়া গম পালোঁ যে হয় কেনেকৈ ইনস্পিৰেশ্যনটো আহিছে তেখেতৰ চিনেমাত ইনস্পিৰেশ্যন আহিছিলে মোগল মিনিয়েচাৰ পেইণ্টিঙত আৰু আমি মোগল মিনিয়েচাৰ পেইণ্টিঙৰ আপোনালোকে সকলোৱে জানিব সেই বিষয়ে মই নাযাওঁগৈ মোগল মিনিয়েচাৰ পেইণ্টিঙৰ সেই লেয়াৰ্ছখিনি পাৰ্চপেক্টিভলেছ এটা ফ্লেট ইমেজ যেতিয়া মানিকৰৰ চিনেমা প্ৰথম চাইছিলোঁ তাত দেখোন এনেকুৱা হাৰ্ছ এটা টপ লাইটিং নাহে ফেচটোক প্ৰমিনেঞ্চ দিয়া নাযায় চেণ্ট্ৰেল থিম হিচাপে ৰখা নাযায় তেখেতৰ লগত যেতিয়া সুধিছিলোঁ যে আপোনাৰ চিনেমাত ফেচটো কিয় চেণ্ট্ৰেল থিম নহয় আপোনাৰ চিনেমাত কিয় অকল আমি ক্ল'জ আপ ফেচটোৰে দেখা নাপাওঁ অংগত আমি আমাৰ জেনেৰেল এটা পাৰ্চেপশ্যন আছে ব্যক্তিজনৰ প্ৰথমটো আমি অংগ মুখতে আমি গুৰুত্ব দিওঁ চিনেমাটো বিশেষকৈ ক্ল'জ আপ অফ দ্য ফেচ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং টু কনভে বাট তেখেতে কৈছিলে নহয় প্ৰত্যেকটো অংগৰ কথা কয় ডিকনষ্ট্ৰাক্ট কৰা বডিটো ফ্ৰেগমেণ্টছত দেখুওৱা এই কনচেপ্ট অফ ফ্ৰেগমেণ্টটো আচলতে আহিছিলে পেইণ্টিঙৰ পৰাই যে আপোনাৰ হাতখনেই কথা কয় কেনেকৈ কথা কয় যে শিকা কেনেকৈ কথা কয় ক'বলৈ শিকোৱা তোমাৰ হাতখনক কথা ক'বলৈ শিকোৱা বা তোমাৰ ফ্ৰেমটোত হাতখনে যেনেকৈ কথা কয় মই এনেকৈ দেখুৱাইছোঁ মোৰ চিনেমাত গতিকে মানিক ছাৰৰ ইনফ্লুৱেঞ্চ খুব আছিলে মোৰ জীৱনত তাৰপিছত মোৰ কণ্টেম্পৰেৰী আৰু এজন চিত্ৰ পৰিচালক চিনেমা ফিল্ম পৰিচালক তেখেতৰ নামটো অমিত দত্তা বহুত যেনেকৈ জনপ্ৰিয় হিচাপে অৰিন্দমে অলপ আগতে ক'লে জনপ্ৰিয় বুলি আমি বহুত ক্ষেত্ৰতে কওঁ তেওঁ জনপ্ৰিয় নহয় তেওঁক হয়তো আমাৰ ইয়াত বহুতে চোৱা নাই তেখেতৰ চিনেমা মই অনুৰোধ কৰিছোঁ আপোনালোকে ইউটিউবত গৈ পেলাই তেখেতৰ চিনেমা চাব ৰটাৰডামৰ হওক বা অ' হোসেনৰ হওক বা লেডিছৰ হওক প্ৰগ্ৰেমাৰসকল প্ৰথম অমিত দত্তৰ ওচৰলৈ আহে ইণ্ডিয়ান ফিল্ম মেকাৰ কণ্টেম্পৰেৰী তাৰপিছত তেওঁৰ চিনেমা তেওঁলোকে লৈ যায় মানে তেওঁৰ
এখন খুব ইম্পৰ্টেণ্ট চিনেমা আছে নেনচুক বুলি তেওঁ পাহাৰী পেইণ্টাৰ 19th century নেনচুকৰ ওপৰত সেই চিনেমাখন বনাইছিলে তাৰ আগলৈকে মোৰ কোনো আইডিয়া নাছিলে পাহাৰী পেইণ্টিং হয় কি সেই ট্ৰেডিশ্যন অফ পাহাৰী পেইণ্টিঙৰ আচলতে আছে কি যেতিয়া অমিত দত্তৰ চিনেমা চাবলৈ আৰম্ভ কৰিলোঁ তেতিয়া গম পালোঁ যে এই পাহাৰী পেইণ্টিং বা ইণ্ডিয়ান পেইণ্টিং বুলি ক'লে আমি এটা ধাৰণাত থাকোঁ যে এনেকুৱা ধৰণৰ কালাৰ ৰাজপুতানা ঘৰানা বা মোগল যিখিনি আমি পেইণ্টিং দেখিছোঁ খুব ব্ৰাইট কালাৰ্ছ আৰু অৰ্নামেণ্টেড ওমেন বা ৱাৰিয়াৰ্ছ নেচাৰ পিকক এনেকুৱা ধৰণে দেখোঁ পাহাৰী পেইণ্টিঙৰ বস্তুটো ইমানেই চাটল আৰু ভক্তি পিচ ডিভ'শ্যন তাতো লেয়াৰ্ছ আছিলে কৃষ্ণ ৰাধাৰ প্ৰেম বুলি ক'লে বস্তুটো যেনেকুৱা এটা আছে ফ্ৰেছ এয়াৰ তেনেকুৱা ধৰণৰ আছিলে আৰু অমিতৰ চিনেমাবোৰ চাই মই দেখিলোঁ যে নেনচুকৰ চালোঁ গোটেই চিনেমাখনত তেওঁ নেনচুকে যেনেকুৱা ধৰণৰ পেইণ্টিং কৰিছে গোটেই চিনেমাখন অমিতে একদম সেই তেনেকুৱা ধৰণে বনাইছে একদম এজ ইফ এ পেইণ্টিং ইজ মুভিং তাৰপিছত তেওঁ আৰু এখন চিনেমা চালোঁ জাংকাৰ আপোনালোকে কলাৰ লগত বা পেইণ্টিঙৰ লগত জড়িতসকলে জাংকাৰ শ্যাম সিঙৰ নাম নিশ্চয় শুনিছেই নিশ্চয় তেখেত গোণ্ড আৰ্টিষ্ট আছিলে গোণ্ড আৰ্টিষ্ট মধ্যপ্ৰদেশৰ গোণ্ড কমিউনিটিটোৰ পৰা আহি পেলাই তেওঁ সেই পেইণ্টিং কৰিছিলে খুব কম বয়সতে তেওঁ খুব জনপ্ৰিয় বুলি নকওঁ খুব আৰ্ট চাৰ্কুলত তেওঁ জনা গৈছিলে পেৰিছত তেওঁৰ এক্সিবিশ্যন লাগিছিলে তাৰপিছত এছ স্বামীনাথনে তেখেতক মধ্যপ্ৰদেশৰ ভাৰত ভৱনলৈ লৈ আহিছিলে ভাৰত ভৱনলৈ লৈ আহোঁতে তেওঁ বহুতকেইটা কাম ভাৰত ভৱনত এতিয়া সংৰক্ষিত হৈ আছে তাৰপিছত তেওঁ লৈ গৈছিলে জাপানলৈ জাপানত যিটো মিথিলা মিউজিয়াম আছে তেওঁক এজ এ কমিশ্যন আৰ্টিষ্ট ৰাখিছিলে কিন্তু ট্ৰেজেডিটো এনেকুৱা হ'ল 2000 চনৰ আৰম্ভণিতে জাংকাৰে ছুইচাইড কৰিলে মিথিলা মিউজিয়ামৰ ভিতৰতে আৰু সেইটো কিবা বহুত কণ্ট্ৰভাৰ্চি হ'ল ইণ্ডিয়া বহুত ডাঙৰ যোন আমি নাম জানো তেওঁলোকে প্ৰটেষ্ট কৰিলে যে এইটো কেনেকৈ হ'ব পাৰে যে আৰ্টিষ্ট এজনে কেনেকৈ মানে কেনেকুৱা ধৰণৰ প্ৰেছাৰত বা কি কণ্ডিশ্যনত গৈ পেলাই তাত আত্মহত্যা কৰিলে বাৰু যি কি নহওক সেইটো এতিয়াও মিষ্ট্ৰী বহুতে কয় কমিশ্যন প্ৰেছাৰ টকা পইচাৰ বহুত কিবা কিবি কাৰণত এইটো হ'ল কিন্তু তাৰপিছত তেওঁৰ যিটো ফৰ্ম আছিলে আৰ্টৰ ফৰ্মটো জাংকাৰ কালাম বুলি জনা যায় জাংকাৰ কালাম বুলি সেইটো এতিয়া মধ্যপ্ৰদেশৰ এটা খুব সন্মানীয় আৰ্ট ফৰ্ম হিচাপে স্বীকৃত হৈছে কেনেদৰে এজন গোণ্ড শিল্পী কেনেদৰে তেওঁ নিজৰ কমিউনিটিৰ আৰ্টটোক লৈ পেলাই নিজকে ৰিপ্ৰেজেণ্ট কৰিলে মই এইকাৰণে এই কথাখিনি আনিছোঁ যে আমি এইখিনি কথা নাজানো যে ভাৰতবৰ্ষত আমাৰ নিজৰ কিমানখিনি আৰ্ট ফৰ্ম আছে পেইণ্টিঙৰ ক্ষেত্ৰতে কিমান ডিভিজন আছে মই নাজানিছিলোঁ তাৰপিছত ডক্টৰ মৌচুমী কণ্ডলীয়ে যেতিয়া ক'লে মই এখন কিতাপ উলিয়াব খুজিছোঁ তাত যেতিয়া মই কিতাপখন খুলিলোঁ তাত যিখিনি ব্যক্তিৰ নাম দেখিলোঁ বা যেনেকুৱা গ্লিমছেছ অফ তেওঁলোকৰ মই আৰ্ট ফৰ্ম দেখিলোঁ মই নিজে ইমানেই লজ্জিত হৈছোঁ যে অসমীয়া হিচাপে মই এতিয়ালৈকে তেওঁলোকৰ কলাৰ বিষয়ে মই একোৱেই নাজানো যেনেকৈ মই জনা নাছিলোঁ জাংকাৰৰ বিষয়ে নেনচুকৰ বিষয়ে বা সেইখিনি ইণ্ডিয়াৰ লাৰ্জাৰ স্কেলত মই জনা নাছিলোঁ মোৰ নিজৰ ঘৰৰ দেখোন মই একোৱেই নাজানো ইনস্পিৰেশ্যন ল'বলৈ গ'লে মই চেজানৰ কথা কৈ আছোঁ বা ৰেম্ব্ৰাণ্ড আমি সকলো কৈ আছোঁ ইউৰোপিয়ানৰ প্ৰভাৱটো ডেফিনেটলি আছে তাত জনজাগৰণ হৈছে আৰ্টৰ ক্ষেত্ৰত জাগৰণ হৈছে কিন্তু আমি যিখিনি নিজৰ মাটিত নিজে আমি কাম কৰি আছে নিজৰ এক্সপ্ল'ৰেশ্যন ঘটি আছে আমি সেইখিনি একেবাৰে আনএৱেৰ এই কিতাপখন সেইকাৰণে মোৰ বাবে এইটো অতিকে গুৰুত্বপূৰ্ণভাৱে একদমেই ডেফিনেটলি মই এখন কিতাপ খুব সংৰক্ষিত কৰি ৰাখিম আৰু মই ডক্টৰ মৌচুমী কণ্ডলীক ধন্যবাদ জনাইছোঁ লগতে ৰঞ্জন শৰ্মাদেৱকো মই ধন্যবাদ জনাইছোঁ এইখন কিতাপ উলিওৱাৰ বাবে আৰু ইয়াতকৈ বেছি এতিয়া মই ক'ব নোৱাৰিম আৰু ইমানখিনি যে ক'লোঁ মই নিজে আচৰিত হৈছোঁ ধন্যবাদ জনাইছোঁ যদি আপোনালোকে ভুল হোৱাখিনি এৰি পেলাই শুদ্ধখিনি ঠিকে কৈছোঁ বুলি ভাবে ধন্যবাদ আৰু স্বভাৱসিদ্ধভাৱে আপোনালোকে সকলোৱে দেখিছে তেখেতৰ কথন শৈলীটো এটা সুকীয়া গতিকে মই ব্যক্তিগতভাৱে আচলতে খুব অনুপ্ৰাণিত হৈছোঁ তেখেতলৈ ৰীমা বৰা বাইদেউলৈ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ তেখেতৰে যাত্ৰা অব্যাহত থাকক আমি ৰৈ আছোঁ অধীৰ আগ্ৰহেৰে আজি দুখন গ্ৰন্থ বাতায়ন আৰু কলাবীক্ষণৰ লেখিকা ডক্টৰ মৌচুমী কণ্ডলী বাইদেউৰ দুআষাৰ শুনিবৰ বাবে মই বাইদেউক অনুৰোধ জনাইছোঁ তেখেতক দুআষাৰ ক'বৰ বাবে
পৰম শ্ৰদ্ধাভাজন মঞ্চত উপবিষ্ট বৰেণ্যসকল, অতি প্ৰিয় আমাৰ কণ্টেম্পৰেৰীসকল, সমসাময়িক, কেইজনমান আগতে আহিছে দুদিনমান, কেইজনমান দুদিন পিছত, কিন্তু একেলগৰে বুলি কৈছোঁ, আৰু সন্মুখত উপবিষ্ট সুধীবৃন্দ। মই মল্লিকাক কৈ আছিলোঁ আৰম্ভণি, কোনো যদি নাহে নিবাৰণ ভট্টাচাৰ্যৰ দৰে অৱস্থা হয় মোৰ। আজি দেখিছোঁ পিছত দুজন থিয় হৈ আছে, মই মানে একদম পৰম প্ৰাপ্তি। গতিকে প্ৰথমতে মই কিন্তু কৃতজ্ঞতা জনাইছোঁ আপোনালোক প্ৰতিজন। আজি আপোনালোকে আহি আচলতে মোক অকুণ্ঠ আশীৰ্বাদ দিছে, অকুণ্ঠ মৰম। আজি অতি মোৰ কাৰণে অতি স্মৰণীয় দিন, হলটো ভৰি গৈছে। মই খুব প্ৰতিজন শিল্পী, সাহিত্যিক, মৰমৰ ছাত্ৰ ছাত্ৰীক সকলোৱে, প্ৰতিজন বন্ধু যি দূৰৰ পৰা আহিছে, প্ৰতিজনকে চবৰে নাম লোৱা সম্ভৱ নহয়। মই প্ৰথমতে কিন্তু আন্তৰিক শ্ৰদ্ধা আৰু আদৰণি জনাই বক্তব্য মানে কি আৰু দুআষাৰ কম। কিবা কিবি ভাবিছিলোঁ মনত, এতিয়া কথাখিনি মোৰো অকণমান ৰিমাৰ্ডৰেই হয় কেতিয়াবা আৱেগিক হ'লে। কথা হ'ল আচলতে মই মানুহজনী আৱেগিকে, সঁচা কথা ক'বলৈ গ'লে মোৰ জনাসকলে জানে যে মই চাকৰি MA পাছ কৰাৰ লগে লগে চাকৰি পাইছিলোঁ কামাখ্যা বৰুৱা মহাবিদ্যালয়ত, পাৰ্মানেণ্ট UGC স্কিল জব। তাৰ কেইমাহমান কৰিয়ে মই বৰোদাত আৰ্ট পঢ়িবলৈ যাম বুলি চাকৰি বাদ দি গ'লোঁ। এতিয়াও বাইদেউ আছে, লিয়েন লৈ যা কৈছিলে, কিন্তু সেইবোৰ ভাবিবলৈ নাই। মানে গোটেই কাৰবাৰটো আছিলে মই যাব লাগে, মানে ইমান ধুনীয়া আৰ্ট, কিবা এটা ঘটি আছে, মই নিচাপ হৈ যাব নেকি, মানে সাংসাৰিক জ্ঞানটো সেইটো নাই। মানে এই কিবা এটা যে মেটেৰিয়েলিষ্টিকলি এটা লছ হ'ল কেৰিয়াৰটো প্ৰথমতে ব্ৰেক কৰি, মানে কেৰিয়াৰৰ মেটেৰিয়েলিষ্টিক অৰ্থৰে পিছপৰা, কিন্তু কিছু বেছি নহয়, কিন্তু সেই যে গ'লোঁ তাক ৰোমান্টিক প্লাঞ্চ বুলি মই অনুভৱ কৰোঁ। কিন্তু তালৈ গৈ মই যিখিনি অভিজ্ঞতা লাভ কৰিলোঁ সেইখিনি পাঠেয়। তালৈ গৈ বাৰে বাৰে অনুভৱ কৰিলোঁ কলা কি, যিখিনি কলা বুজি আছিলোঁ তাৰ পৰিসৰ আৰু বহুত বেছি হৈ গ'ল। সেয়া আছিল বৰোদাৰ ফাইনেন্স ছ'চাইটি। ইয়াত কেইবাজনো আছে বৰোদাৰ ফাইনেন্সৰ স্নাতক। তাত কেইবাগৰাকীও বহু বিশিষ্ট লোকক, শিল্পী, সাহিত্যিক, যেনে গোলাম শ্বেখ, তেওঁ কোনো খুব সুন্দৰ গুজৰাটী কবি, তেনেকুৱা ধৰণৰ মানুহ লগ পালোঁ। তাই অভিজ্ঞতাৰে ঋদ্ধ হৈ যেতিয়া ঘূৰি আহিলোঁ, তাত কিছুমান কথা শিকিলোঁ যি মনটো বিশাল হ'বলৈ দিলে। মই অকণমান এনিকডট কৰিম, দীঘলীয়া নকৰোঁ, বৰ নকৰোঁ, ইতিমধ্যে দেৰি হৈছে। এদিন এখন হলত বহি আছোঁ, দেখিছোঁ বৰ মৰম লগা বগা চুলি মানুহ এজন মোৰ কাষতে ফ্ল'ৰত বহি আছে। মই তেওঁ কোন? তেওঁ কৈছে ভূপেন খাকাৰ। মই জাপ মাৰি উঠিলোঁ, বোলো মাই গড, আই এম জাষ্ট এ ষ্টুডেণ্ট, মই ফাৰ্ষ্ট ইয়াৰ। আপুনি আহক বহক, ये चेहरा तुम्हारा है, इस पर तुम्हारा हक है। মই তেতিয়া এটা ডাঙৰ কথা শিকিলোঁ, তেওঁ এখন চকীত মই বহাৰ অধিকাৰটোৰ কাহিনী আনে। তাৰমানে আমি কিমান সজ্ঞানে থাকিব লাগিব, সকলোৰে অধিকাৰ দি, সকলোকে মৰম দি, বিশাল মৰমেৰে সেই পাঠ কিন্তু পালোঁ। সেই তেনেকুৱা ধৰণৰ অজস্ৰ এনিকডট, কেতিয়াবা যদি লিখোঁ মেমোৱাত আহিব। আৰু কেইজনমান অতি সুন্দৰ প্ৰফেচাৰ, মই তেওঁলোকক আজি যদি ননাম অন্যায় হ'ব, পাৰুল দাভে মুখাৰ্জী, শিৱাজী পানিকাৰ, ৰতন পৰিমৰ, এইসকলৰ নাম মই এইকাৰণেই লৈছোঁ। সেই সময়ত বৰোদাত কিন্তু কলা ইতিহাস আৰু নন্দন তত্ত্বত এটা নতুন ধৰণৰ টুইষ্ট আহিছিল। সাধাৰণতে আমি এনেধৰণে ভাবোঁ যে কথাখিনি নান্দন তাত্ত্বিক হ'ব, ফৰ্মেলিষ্টিক এনালাইচিছ থাকিব, আৰু বিষয়বস্তু কি কৈছে সেইখিনি হ'ব। কিন্তু সেই সময়ত নিউ আৰ্ট হিষ্ট্ৰী বুলি এখন ভলিউম ওলাল, আৰু অকল তেওঁলোকেই নহয় দেই, পাৰুল দাভে মুখাৰ্জীৰ লগত ইংৰাজী বিভাগ, অন্যান্য বিভাগৰ মানুহখিনি আহিছিল। তেওঁলোকে সেই নিউ আৰ্ট হিষ্ট্ৰী কেইবাখনো কিতাপ ওলালে, তাত বিভিন্ন ধৰণৰ সামাজিক অৰ্থনৈতিক প্ৰপঞ্চবোৰ লৈ আহিলে, বেলেগ বেলেগ ধৰণৰ লেন্স আহিলে। নিউ আৰ্ট হিষ্ট্ৰীয়ে কেনেকৈ কেৱল নন্দন তাত্ত্বিক সেই দিশতে আবদ্ধ নাথাকি কেনেধৰণে নিঅ' নেৰেটিভ, নিঅ' ফিগাৰেটিভ, বাৰোদাৰ যিটো নেৰেটিভ ফিগাৰেটিভ ট্ৰেণ্ডৰ লগত যুক্ত হৈ কাষ্ট, ক্লাছ, দলিত ৰাইটিং, বিভিন্ন ধৰণৰ পৰ্যায়ৰ নাৰীবাদ, LGBTQ, নতুন নতুন সেই সময়ত আহিছে 2000ত, সেইখিনি যে ঋদ্ধ হৈ উভতি আহিলোঁ। আৰু এই কথাখিনি আজি মোক ৰবিজিতাইও সুধিছিলে, আমি নামকাহিও মাতোঁ, যদিও ৰীমা, অৰিন্দমে কৈছোঁ, অৰিন্দমেতো হাঁহি আছে, মই কি কৰিম তাত, বা তেওঁলোকে, কাৰণ ননিদা আছে প্ৰতিনিধি, বয়োজ্যেষ্ঠ, আৰু সমীৰাক মাতা বহুত কথা আছে, মই ক'ম পটককৈ ক'ম, অকণমানকৈ ক'ম।
কিন্তু কথাটো হ'ল এই যে আন্তঃ সম্পৰ্কটো ইণ্টাৰডিচিপ্লিনাৰীটো তাৰমানে কলা অকল কলা এটা নহয় সাহিত্য অকল সাহিত্য নহয় কবিতা অকল কবিতা নহয় চিনেমা সকলো মিলিহে সকলো সৃজন যিয়ে অকল ক্ৰিয়েটিভ এক্সপ্ৰেশ্যন সেই কথাটো অনুভৱ কৰিছোঁ সেইকাৰণেই আচলতে তেওঁলোককো মাতিছোঁ কাৰণ অকলে নহ'লে আমি হেতু হয়তো নাথাকোঁ সেইটো ইম্পৰ্টেণ্ট কথা প্ৰথমতে মই কৃতজ্ঞতা জনাই দিওঁ ৰীমাৰ দৰে মোৰ হয়তো ভাল পাব সমীৰ তাঁতী দেৱৰ ওচৰত মই কৃতজ্ঞ আৰু পংকজ ঠাকুৰ দেৱৰ ওচৰত মই কৃতজ্ঞ মই বৰোদাৰ কথা কৈছোঁ বৰোদাৰ ফাইনেন্স ফেকাল্টিৰ পৰা মই যেতিয়া ডিগ্ৰী লৈ উভতি আহিলোঁ তেতিয়া মোক প্ৰথম সেয়া 2000ত যেতিয়া মই ডিগ্ৰী লৈ উভতি আহিছোঁ সেইখিনি সময়তে ললিত কলা একাডেমীত মই এটা কেন্দ্ৰীয় নিবন্ধ ওলাইছে অসমৰ মডাৰ্নিষ্ট ডিছক'ৰ্ছ সেইটো এটা পৰম প্ৰাপ্তি কাৰণ প্ৰথম আছিলে সেই প্ৰবন্ধটো অসমৰ শিল্পকলা আধুনিক শিল্পকলা বিষয়ত উভতি অহাৰ পিছতে এই দুজন বৰেণ্য লোকে মোক দুটা প্ৰস্তাৱ দিলে এজন হ'ল হোমেন বৰগোহাঁঞে কলা বীক্ষণ বুলি আমাৰ অসমত এটা কলাম লিখিবলৈ আৰু পংকজ দা আৰু সমীৰ দাহে সম্পাদক তেওঁলোকে দিলে মোক বেটুপাতৰ এই কামটো যিটো মই 3 বছৰ কৰিলোঁ বহলাই নকওঁ এই কৃতজ্ঞতা এই যে ছাপৰ্টটো কিটো আমি কৈ থাকোঁ না আমি কেতিয়াবা আমি ফিল কৰোঁ আমি ৰাতি কাষৰীয়া আৰ্টৰ মানুহখিনি এওঁলোকে সেই যে দিছিলে আমি কৃতজ্ঞ হোৱা আছিল আজি এই অনুষ্ঠানটো এই যে আমি গোট খাইছোঁ তাৰো এটা কাৰণ আছে যে কৃতজ্ঞতা জ্ঞাপন ঠিক তেনেকৈ অৰিন্দমে বাতায়ন প্ৰকাশত তেওঁলোকে সম্পাদক ৰূপে দিয়া সেই স্পেচখিনিয়ে আচলতে বহুত কথা ক'বলৈ সুযোগ দিলে অকল অসমৰ নহয় উত্তৰ পূৰ্বাঞ্চলৰ আজি জয়ন্ত ইমানটো তেওঁ এয়াৰপৰ্টলৈ যাব লগা হৈ গুচি গ'ল বাতায়নৰ বেটুপাত যোনে কৰিছে তেওঁ ত্ৰিপুৰাৰ আৰ্টিষ্ট গতিকে বিভিন্ন উত্তৰ পূৰ্বাঞ্চল ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় এই কথাখিনি সাঙুৰি ক'বলৈ দিয়াৰ সুযোগটো হোমেন বৰগোহাঁঞে অৰিন্দম বৰকটকীয়ে দিছিল আৰু অসমৰ শিল্পীসকল তেওঁলোকৰ একোখন ছবি বেটুপাতত দি আৰু তেওঁলোকৰ বিষয়ে এক বিশ্লেষণাত্মক টোকা দি আজিৰ অসমৰ সম্পাদক আৰু আমাৰ মাজত আজি নাই তেখেতক বৰ মিছ কৰিছোঁ পংকজ ঠাকুৰ দালে দিছিল সেইখিনি সমল লৈ আৰু কিছু নতুন সংযোজন কৰি কিতাপ দুখন উলিয়াইছোঁ বাতায়নত সেই আৰ্ট ক্ৰিটিকেল ৰাইটিং বা যিখিনি আছে সমালোচনাত্মক ৰচনাকেইখন ৰখা হৈছে আৰু কলা বীক্ষণত প্ৰথম 20 জন আছিল 20 জনৰ সেই পৰিকল্পনাৰে কৰি থকাৰ সময়তে কিছু পৰিৱৰ্তন আহিল গতিকে কামটো আধৰুৱা হ'ল বিভিন্ন কথাত কিন্তু এখন লিষ্ট বনাই থোৱা হৈছিল বোলো 20 বছৰৰ মূৰত আৰু এজন ছাত্ৰৰ খুব হেঁচাত অজিতাভ হাজৰিকা তেওঁৰ নাম ক'ব লাগিব কাৰণ মই কোনোদিন ভাবা নাছিলোঁ এইখিনি আৰু কোনোবাই পঢ়িবনে কিছুমান কথা ইমান পুৰণি দিনত কোৱা তেওঁ কৈছে নহয় আমি পঢ়িম নহয় আমি আপুনি উলিয়াওক তেতিয়া সেই দুখনৰ এখনত কলা বীক্ষণ য'ত আমি সন্নিৱিষ্ট কৰিছিলোঁ সেই 20 জন সেই 20 জনৰ পিছৰ লিষ্টত যাৰ কথা ক'বলৈ থাকি গ'ল তেওঁলোকক সন্নিৱিষ্ট কৰি এই কিতাপখন ওলোৱা হ'ল আৰু মোৰ অতি আনন্দ লাগিছে যে তেওঁলোক আজি আমাৰ মাজত আছে মই অতি কৃতজ্ঞ ৰবিৰাম ব্ৰহ্ম তেখেত কোকৰাঝাৰৰ পৰা আহি ওলাইছে পোৱা কি পৰম প্ৰাপ্তি জ্ঞানেন বৰকাকতি যিসকল ইয়াত আছে শংকৰ বৰবৰা দিলীপ তামুলী তেওঁলোক মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য উৎপল বৰা তেওঁলোকক লৈ আহিছে কিন্তু এটা কথা মই অনুভৱ কৰিলোঁ যে ইমান বিশাল গোটেইখিনিতো সামৰা সম্ভৱ নহয় গতিকে এটা নিৰ্দিষ্ট সময়সীমা বান্ধি লৈছিলোঁ যে 80s বিগিনিঙত যিখিনি আত্মপ্ৰকাশ কৰিছে সেইখিনিৰে কলা বীক্ষণ হওক প্ৰথম খণ্ড দ্বিতীয় খণ্ডৰ এটা পৰিকল্পনা আছে তাৰ পৰৱৰ্তী শিল্পী আৰু যিহেতু কৈছে সমকালীন খেলক লৈ কৰা হ'ব সেই এটা পৰিকল্পনা আছে যদি জীয়াই থাকো কৰিম চব আনপ্ৰেডিক্টেবলটো মনেশ্বৰ ব্ৰহ্মৰ পিছত মোৰ চব আনপ্ৰেডিক্টেবল লগা হৈ গৈছে আৰু সেইকাৰণে কিতাপখন কথা আছিল মনেশ্বৰ ব্ৰহ্মৰ লগতে কথা পাতিছিলোঁ যে আমি এইখন কলা বীক্ষণ দিছোঁ হেমাংগিনী বৰদলৈ অতি শক্তিশালী প্ৰথম মহিলা শিল্পী তেওঁৰ নামত আৰু কথা পাতি থকা জনকেই যে আকৌ দিব লাগিব সংযোজন হিচাপে মনেশ্বৰ ব্ৰহ্মক ভবাই নাছিলোঁ দিছোঁ গতিকে লাইফ ইজ আনপ্ৰেডিক্টেবল বাট ষ্টিল আই বিলিভ যদি পাৰোঁ জীয়াই থাকোঁ কৰি যাব পাৰোঁ শক্তি থাকে আমাৰ দ্বিতীয় খণ্ড বা এইবিলাক কৰি যাম কিন্তু এইখিনিতে এটা কথা কওঁ দুটা কথা কলাৰ বাগধাৰা সলনি যেনেকৈ হয় শিল্প কথাৰ শিল্প ভাষাৰ বাগধাৰাওতো সলনি হ'ব একেধৰণতে কথাখিনি কৈ থকা নাযায় সলনি হ'ব আৰু কেতিয়াবা তেতিয়া শিল্পপাতবোৰ জটিল যেন লাগিব পাৰে আজি যদি মই ফেমিনিষ্ট লেন্সেৰে অসমৰ শিল্পী শিল্পী কেইগৰাকী মই প্ৰথম যিখন কিতাপ লিখিছিলোঁ অসমৰ আধুনিক শিল্পকলা তাত সেই ফেমিনিষ্ট লেন্সটোৰে মই অসমৰ নাৰী শিল্পীসকল বহুতক দেখিছোঁ ধন্যবাদ তেওঁলোকক আলোচনা কৰিছিলোঁ
এটা নতুন বস্তু যেতিয়া আজি 20 বছৰ আগত লিখিছিলোঁ তেতিয়া কিছুমান হয় জটিল দুৰ্বোধ্য পাঠ যেন লাগিব পাৰে কিন্তু সেইটো যদি মই নানিলোহেঁতেন সেই সময়ত সেইটো জানো তেওঁলোকৰ প্ৰতি অন্যায় নহ'লহেঁতেন মানে সহজ পাঠ্যতকৈ প্ৰয়োজন হ'ল আমাৰ এটা বাগধাৰা সৃষ্টি কৰি তাত যিখিনি জৰুৰী আৰু তত্ত্ব মানেতো চব টান নহয় আচলতে সেই কথাখিনি যদি নাচাওঁ আজি এজন দলিত সাহিত্যিকক আজি জনগোষ্ঠী ইণ্ডিজিনিয়াছ ষ্টাডি আহিছে দলিত ষ্টাডি আহিছে LGBTQ ষ্টাডি আহিছে জেণ্ডাৰ ষ্টাডিজ আহিছে বিভিন্ন ষ্টাডিজৰ সেই লেন্সেৰে যদি মই ইণ্ডিজিনিয়াছ ষ্টাডি দেৱানন্দ লোকৰ বিশ্লেষণ নকৰোঁ সেইটোতো এটা ঐতিহাসিক অন্যায় হৈ থাকিব ন গতিকে পাঠটোতকৈ ডাঙৰ কথা বা শিল্পীতকৈ উদ্ধত কলা সাহিত্যিকতকৈ উদ্ধত সাহিত্য ঠিক তেনেকৈ শিল্পীতকৈ উদ্ধত হ'লে সেই বাগধাৰা যিটোৰ প্ৰতি আমি ন্যায়নিষ্ঠ হৈ থাকিব লাগিব মোৰ শিক্ষকসকলে সেয়া শিকাই পঠাইছিল আৰু মই হেৰি কৰিবলৈ চেষ্টা কৰিছিলোঁ যে এইবিলাক লেন্সেৰে বেলেগ বেলেগ লেন্সেৰে চাই সৃষ্টি কৰি আমি তেওঁলোকক সেইটো মানে কি আৰু পাখি উৰে নিজৰ পাখি আমাৰ শংকৰদেৱৰ ওপৰতো নাই আৰু কোনো তেখেতেই কৈ গৈছে সেই চেষ্টা কৰিছোঁ একেবাৰে ক্ষুদ্ৰ প্ৰয়াস কিন্তু মই কোনো ধৰণৰ ক্লেইম কৰা নাই নানান ভুল-ভ্ৰান্তি থাকিব পাৰে শেষত এটা কথাই ক'বলৈ বিচাৰোঁ এবাৰ মই আম্বেদকাৰ বিশ্ববিদ্যালয়ত যেতিয়া পঢ়াই আছিলোঁ তেতিয়া বিভিন্ন বিশিষ্ট লোকসকলক লগ পাইছিলোঁ ছেমিনাৰ তেতিয়া এবাৰ ইণ্ডিয়ান ৰাইটিং উইমেন ৰাইটিঙৰ দুটা ভলিউম এটা বৃহৎ কলেবৰ সৃষ্টি কৰা দুগৰাকী বৰেণ্য মহিলা ফেমিনিষ্ট ৰাইটাৰ সুচি থাৰু আৰু কে ললিতা তেওঁলোকক লগ পালোঁ তাৰ আগতে মানে মোৰ বিৰাট খং যে সেইখন খ্ৰীষ্টপূৰ্ব একেবাৰে মানে বৈদিক সময়ৰ পৰা আৰম্ভ কৰি সমকালীন গোটেই সাহিত্যৰ সকলো মহিলা সকলো ভাষাৰ ল'লে অসমৰ এজনো নাই মই মানে কেতিয়া তেওঁলোকক পাম সেইটো সুধিম মানে মই তেতিয়া ছাত্ৰ মানে নহয় সেয়া বৰোদা চৰি মিক্স হৈছে মোৰ অম্বেদকাৰ নহয় সেইটো বেলেগ এটা কাহিনী সেইটো এতিয়া নকওঁ পিছফালে বহি মই এসময় লাষ্টত মিটিঙৰ পিছত লাষ্টত গ'লোঁ গৈ পেলাই মই ক'লোঁ মেম why haven't you included anyone from Assam? We have so many, right from Padma Priya to Mamani Rishabhusan and so many, why not? Kita dong ekdom khaboti dhuri pele kase young girl ami duijoniya bahut daya bhaya kuri gotalu eta tomaloke korasu ami jikhini korilu kora সাধ্য অনুসাৰে মই গোটেইকেইটা কৰিলোঁ এইটো নহয় যে মই অসমৰ হৈ চেষ্টা কৰা নাই কিবা প্ৰকাৰে নাপালোঁ কিন্তু তোমালোকে এতিয়া আৰু এখন ভলিউম ওলোৱা য'ত সকলো ভাষা থাকিব এই এনিকডটটো মই এইকাৰণেই ক'লোঁ যে মই এই ৩৬জন বা ৩৫জন কৰিলোঁ বহুত ইচ্ছা থকা সত্ত্বেও কিছু কাৰিকৰী বা অন্যান্য কাৰণত দুজনমান অন্তৰ্ভুক্ত নহ'ল সেই সময়ত যেনে সোণাৰাম নাথক মোৰ বৰ ইচ্ছা আছে কিন্তু বাৰে বাৰে ফোন কৰি বিচাৰিও তেওঁক পাব নোৱাৰিলোঁ বিভিন্ন তেওঁৰো হয়তো কিবা অসুবিধা আছে তেনেকুৱা দুই এটা থাকি গ'ল গতিকে মই অনুৰোধ কৰিম যিখিনি মই কৰিব পৰা নাই বা মই আশা কৰিম সকলোৱে আহিব এই গৱেষণা নতুন তাত শশী থাৰুৱে কোৱাৰ নিচিনা কেলেলিতাই কোৱাৰ নিচিনা অৰিহণা দিব আচলতে এইবিলাক কাম কালেক্টিভ গল্পটো নিজৰ তাতো কালেক্টিভ থাকে কিন্তু সেইটো এটা নিজৰ নিৰ্ভীত গুণত থকা কিন্তু এয়াতো এটা সামাজিক কাম চব লাগিব একেলগে মই সকলোকে সেইকাৰণে তাত আনকি কোনোবা এটা সৰু তথ্য দিলেও মই তাত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ ভিতৰত কাৰণ এইটো কালেক্টিভ এইটো এটা বৃহৎ প্ৰজেক্ট কিছুমান চেংচন ফাণ্ডেড বাই অথৰিটি কিছুমান নন ফাণ্ডেড কিন্তু এইবিলাক একেলগে মিলি কৰা কাম গতিকে আজি মই অকণমান কিবা এটা কৰিছোঁ পিছত বহুতো আমি দেখিছোঁ নতুন নতুন শিক্ষা পাইছে তেওঁলোকে আগবঢ়াই নিয়ক শশী থাৰু আৰু কে ললিতা সেই বাক্যখিনিৰে কৈ আৰু সৱশেষত শেষ কথা এটা কওঁ যে শিল্পকলা বা সাহিত্য কিয় কৰিব লাগে অন্য একো কথা নাই তাত এনেকুৱা প্ৰেৰণা থাকে যেতিয়াই মনটো বেয়া লাগে মই কল্পনা কৰোঁ ফ্ৰিডা কালো বিচনাত পৰি আছে গোটেই পিঠিখন গেলি গৈছে ঘাঁ এখন ভৰি জঠৰ পক্ষাঘাত এনেকৈ ইজে লাগিছে ইফালে ৰিভেৰাই ঘূৰি ফুৰিছে নানান কাণ্ড কৰি কিন্তু তেওঁ আঁকি গৈছে সেই হৰিণাটো নানান কাৰ আহিছে মুখখন ফ্ৰিডাৰ সেই পেইণ্টিংখন মেলত পেলাওঁ বা ফেইট ৰিংগলৰ সেই যাত্ৰাটো ফেইট ৰিংগল এঠাইলৈ গৈ আছে হোৱাইট এটা চিত্ৰ বিথিকালে য'ত তেওঁ তাতে নাৰী ইনক্লুড হোৱা নাই তেওঁ গৈ আছে পিছফালৰ পৰা দুজনমান বগা চেতকা এলোকে আহি থোৱাই গৈছে কিন্তু ফেইট ৰিংগলে গৈ আঁকিছে দ্য চিয়াৰ এনেকুৱা ধৰণৰ এই বিশাল বিক্ষাৰ বোধৰ সেই প্ৰেৰণাৰে আচলতে আমি যদি ইচ্ছা কৰোঁ শিল্পকলা সাহিত্যই বাদ দেখায় আৰু সেইকাৰণেই সেইবোৰ থাকিব আৰু সৰ্বশেষত বাইদেউ আহাত যে কি ভাল লাগিছে
যাৰ নামতে কিতাপখন দিছিলোঁ তেওঁৰ উপস্থিতি অনুভৱ কৰিছোঁ পুনৰ সকলোকে গভীৰ ধন্যবাদ জনাই সামৰিছোঁ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব দেই জয় জয়তে মঞ্চত উপস্থিত সন্মানীয় ব্যক্তিসকল আৰু সন্মুখত থকা শিল্পী সাহিত্যিক আৰু অন্যান্য যিখিনি ব্যক্তি আছে সবকে প্ৰণাম জনালোঁ আৰু ধন্যবাদ জনালোঁ ইয়াত ইমান সময়ত ধৈৰ্য ধৰি আছে মই বিশেষ নকওঁ মাত্ৰ দুআষাৰ কথা কম আজিৰ পৰা প্ৰায় ৩৫ বছৰমান আগতে মৌচুমীক মই লগ পাইছিলোঁ শান্তিপুৰত তেতিয়া আমাৰ আৰ্ট কলেজ আছিলে দৌৰাদৌৰিকৈ আহিছিলে তাই কৈছে মই বৰোদা গৈ আছোঁ আৰু বৰোদা গৈ কি পঢ়িবা তাই মোক সুধিছিলে কিবা কিবি আৰ্ট ক্ৰিটিচিজম I think so she is the first person to go for art criticism study not art history but art criticism সেইটো এটা আমাৰ কাৰণে বৰ উল্লেখযোগ্য খবৰ দ্বিতীয়তে কণ্টিনিউৱাছলি ডক্টৰ মৌচুমী কন্দলীয়ে ভিজুৱেল আৰ্টিষ্টক লৈ কাম কৰি আছে আৰু এই দুখন গ্ৰন্থ বাতায়ন আৰু কলাবীক্ষণ এইটো এটা ডাঙৰ উপহাৰ বুলি মই ভাবিছোঁ শিল্প জগতৰ ব্যক্তিসকলৰ কাৰণে তাৰোপৰি যিটো গোষ্ঠীয়ে সাহস কৰি আৰ্টৰ কিতাপকেইখন উলিয়ালে ৰঞ্জন শৰ্মা বান্ধৱ তেখেতসকলকো মই বহুত ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা কাম কৰি দিয়াৰ ফলত আমাৰ শিল্পী গোষ্ঠীৰ এটা বিৰাট ডাঙৰ উপকাৰ হ'ব আৰু শেষত বাইদেউ প্ৰণাম জনাই যিজন বাইদেউ যিজন নীলমণি ফুকনদেৱে আছিলে প্ৰথম বাটকটীয়া ক্ৰিটিকেল আৰ্ট মানে আৰ্ট ক্ৰিটিচিজম মানে not appreciation but art criticism লৈ পেলাই কাম কৰা আৰু তাৰ পিছত অতি সাইন্টিফিক্যালি মৌচুমী কন্দলীয়ে আমাৰ শিল্প জগতলৈ বৰ ডাঙৰ উপহাৰ দিলে আৰু সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰি মাৰিলোঁ মই বাইদেউক অনুৰোধ জনাইছোঁ আজিৰ অনুষ্ঠানটি সবাগৰ শৰাইৰে সামৰিবৰ বাবে ধন্যবাদ দিলে আমি আজি এই গ্ৰন্থ উন্মোচনী শেষ পৰ্যায়ত উপনীত হৈছোঁহি শলাগৰ শৰাই আচলতে কৃতজ্ঞতা প্ৰকাশ প্ৰথমতে মই মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ বিশিষ্ট শিল্পী ননী বৰপূজাৰীদেৱ তেখেতে আচলতে সভাখন শুৱনি কৰিলে আমাৰ মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ সমীৰ তাঁতীদেৱ তেখেতেও আহি আমাক আজি কৃতাৰ্থ কৰিলে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ অৰিন্দম বৰকটকী ৰবিজিতা গগৈ ৰীমা বৰা তেখেতসকলৰ সাৰগৰ্ভ বক্তব্যই আমাক মনত সাহস দিলে নতুনকৈ কাম কৰাৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ প্ৰকাশক বান্ধৱৰ প্ৰকাশক ৰঞ্জন শৰ্মাদেৱ সঁচাকৈ অলপ আগতে শ্ৰদ্ধা দিলীপ তামুলীদেৱে কৈ যোৱাৰ দৰে কলাৰ কিতাপ প্ৰকাশত কিছু দ্বিধা থাকে মই নৃত্যৰ ক্ষেত্ৰতো পাইছোঁ যে কিনিবনে নাই অসমত চলিবনে নাই সেই সাহস কৰি যে আগবাঢ়ি আহি গতিকে তেখেতক মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ সংবাদ মাধ্যমৰ বিশিষ্ট সন্মানীয় ব্যক্তিসকলক তেখেতসকলে এই বাৰ্তা কঢ়িয়াই নিব কাৰণ যিহেতু প্ৰকাশিত গ্ৰন্থখনত আমি কিছু জানিব লগা কথা থাকিব যিখিনি অসমৰ বাৰ্তা জগতে কঢ়িয়াই নিয়াৰ পাছত হয়তো মানুহে জানিবলৈ ইচ্ছুক হ'ব গতিকে তেখেতসকলক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ এলমুনাই এই গৃহৰ লক্ষী কলিতা আৰু জগদীশ দত্ত আন্তৰিক কৃতজ্ঞতা জনাইছোঁ অজিতা হাজৰিকা ত্ৰিদীপ বৰপূজাৰী বৰ্ণিল জোনাক ফুকন তেখেতসকলক লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক যিসকলে আজি ইয়াত উপস্থিত আছে বা প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় কৰিছে মৌচুমী কন্দলী আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আধৰুটা বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী নীৰেণ কাকতিদেৱক তেওঁ সুন্দৰকৈ আগবঢ়াই নিলে অনুষ্ঠানটি কৃতজ্ঞতা জনাইছোঁ
চৰকাৰী কাৰুকলা মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ সভাপতি আৰু সম্পাদক ক্ৰমে অতুল চন্দ্ৰ বৰুৱা আৰু ৰুদ্ৰাংকৰ হাজৰিকা। লগতে কৃতজ্ঞতা জনাইছোঁ ললিত কলা শিল্পী সমিতি অসম আৰ্টিষ্ট গিল্ড, কাৰণ শিল্পীৰ কাৰণেই এই ৰচনা, তেখেতসকলৰ অবিহনে এয়া সম্ভৱেই নহয়। গতিকে আটাইকে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। বাইদেউক সঁচাকৈ আমি খুব আৱেগিক হৈ পৰিলোঁ, ছাৰক পোৱা যেন লাগে। বিশেষ কি ক'ম, বাইদেউক মই সেৱা জনাইছোঁ, পুনৰ কৃতজ্ঞতা জনাইছোঁ। আৰু আপোনালোক আটাইকে, কাৰণ জানো আমাৰ যেনেকৈ নৃত্যশিল্পীৰ কাৰণে দৰ্শক ভগৱান, দৰ্শক অবিহনে কোনো কথাই আচলতে সম্ভৱ নহয়। আৰু মই গোটেই আজি ভাল লাগিছে সন্মুখত বিশিষ্ট চিত্ৰশিল্পী, সাহিত্যিককে আদি কৰি গোটেই স্বনামধন্য ব্যক্তিসকল উপস্থিত আছে। নাম ল'বলৈ মন গৈছে, কিন্তু কোনোবা থাকি গ'লে বেয়া লাগিব, গতিকে মই কাৰো নাম লোৱা নাই, বেয়া নাপাব, সেইকাৰণে কোনোবা থাকি গ'লে মোৰ বেয়া লাগিব। শেষত আটাইকে পুনৰ কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ। আৰু যদি কিবা ভুল হৈছে তেতিয়াহ'লে ক্ষমা বিচাৰিছোঁ। আৰু আমি সৰুকৈ অকণমান জলপানীৰ ব্যৱস্থা কৰিছোঁ, আপোনালোকে প্ৰত্যেকেই ল'ব, তেতিয়া আমি আনন্দিত হ'ম। পুনৰ আটাইকে সেৱা আৰু কৃতজ্ঞতা জনাই ইমানতে সামৰিছোঁ। নমস্কাৰ। জনাইছোঁ জলযোগৰ ব্যৱস্থা কৰা হৈছে, আপোনালোকে